নমস্কাৰ, ডিয়াৰ অল এটমি লিডাৰ্ছ। আজি সন্ধিয়াৰ ৰঙীন মঞ্চত মই সকলো লিডাৰ্ছলৈ বহুত বহুত স্বাগতম জনাইছোঁ। আন্তৰিক ধন্যবাদ আৰু অভিনন্দন। আজি মিটিংখন মই আৰম্ভ কৰিবলৈ ওলাইছোঁ। হেল্ডি ইণ্ডিয়া, বিউটিফুল ইণ্ডিয়ানছ। এটমিৰ মূল মন্ত্ৰ চেৰিছ দ্য স্পিৰিট, ক্ৰিয়েট দ্য ভিজন, ফ'ল' দ্য ফেইথ, চাৰ্ভ ইন হিউমেনিটি। আত্মাক লালন কৰক, দৃষ্টি সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাক সেৱা কৰক। এয়াই হৈছে অৰ্থটো। এটমিৰ ইমান সুন্দৰ মন্তব্য আমি শিৰত লৈ আগুৱাই গৈ আছোঁ আৰু নিশ্চয় আমি সফল হ'ব পাৰিম। আমাৰ এই প্ৰচিডিঙৰ লগত যিখন ছবি আমাৰ বিনোদ বুগালিয়া ছাৰে শ্বেয়াৰ কৰিছিলে আমাৰ মাজত, এই ছবিখনত আপোনালোকে সকলোৱে দেখা পাইছে আমাৰ বৰ্তমানলৈকে 18 জন ইম্পাৰেল মাষ্টাৰৰ ছবি সন্নিৱিষ্ট কৰা হৈছে। এই ছবিবিলাক চাই আপোনালোকে নিশ্চয় উৎসাহিত হ'ব পাৰিছে আৰু কোম্পানীৰ ওপৰত আমাৰ বিশ্বাস আৰু মজবুত হৈছে। আমাৰ সপোন আৰু মজবুত হৈছে যে এই পিকচাৰ্ছৰ মাজত আজি 18 জন ইম্পেৰিয়েল মাষ্টাৰ নেক্সট ইন ফিউচাৰ এই ছবিখনত আপোনাৰো ফটো, আপোনাৰো পিকচাৰ ইয়াত সন্নিৱিষ্ট কৰা হ'ব। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি আমি আগুৱাই যাব লাগিব। একতা হৈ আমি কাম কৰি যাব লাগিব। কনচিষ্টেঞ্চি উইথ কনচিষ্টেঞ্চি একেৰাহে আমি আগুৱাই গৈ থাকিব লাগিব। ত' কাৰোবাৰ মাইক বিলাক অন হৈ আছে, প্লিজ কাইণ্ডলি অফ কৰিব। অৰূপ ভট্টাচাৰ্যৰ অফ কৰি দি আছোঁ। থেংক ইউ। চ' আমি আগুৱাই যাব লাগিব, একতা হৈ আমি কাম কৰিব লাগিব। নমস্কাৰ, প্ৰিয় এটমিয়ান বন্ধু বান্ধৱীসকল। আজি মই শ্ৰীমতী কেশন দত্ত শদিয়াৰ পৰা সকলোকে আজি সন্ধিয়া মিটিঙত স্বাগতম জনাইছোঁ। আজি আহক একেলগে শিকো, আগবাঢ়ো আৰু সফলতাৰ নতুন অধ্যায় আৰম্ভ কৰোঁ। হয়, আৰু কাৰোবাৰ মাইক বিলাক অন কৰি আছে, প্লিজ আপোনালোকে মাইক বিলাক অফ কৰি ৰাখিব। হয়, আপোনালোকে মাইক বিলাক টিপি নাথাকিব। অন হৈ যায়, অন হ'লে চাউণ্ড ডিষ্টাৰবেন্স হ'ব। ত' গতিকে আমাৰ মিটিংখন সুচাৰুৰূপে চলিবলৈ সকলোৱে সহযোগ কৰক। থেংক ইউ। নেক্সট গ্ৰেট লিডাৰ্ছ মিটিঙলৈ সকলোকে মই আন্তৰিক স্বাগতম জনাইছোঁ। আজি তাৰিখ 16 আগষ্ট 2026 ৰবিবাৰ। সময় সন্ধিয়াৰ 7টা বজাৰ পৰা আৰম্ভ, সময়সীমা 1 ঘণ্টা। চ' আমি 7:10 পৰা মিটিং আৰম্ভ কৰোঁ, 7টাৰ পৰা এন্ট্ৰি হয়। চ' মিটিঙৰ লিংকটো দিয়া আছে। কি শিকিব? আজিৰ মিটিঙৰ পৰা আমি কি শিকিম? মানে আপুনি কি শিকিব? এটমিৰ ভিজন, কালচাৰ এণ্ড ছাকচেছ প্ৰিন্সিপল। পাৰ্চনেল কনজামচনৰ গুৰুত্ব। প্ৰডাক্ট নলেজ এণ্ড কনফিডেন্স বিল্ডিং। টিম বিল্ডিং এণ্ড ডুপ্লিকেশ্যন। গ'ল ছেটিং এণ্ড ছাকচেছ ষ্ট্ৰেটেজি। মিটিং এণ্ড ট্ৰেইনিঙৰ শক্তি। ইয়াতে বুজোৱা হৈছে যে আমাৰ যিটো কালচাৰ, এটমি ইউজ, এটমি লাভ, এটমি শ্বেয়াৰ, এটমি এই সকলো গুৰুত্ব কিমান আমি বুজিব পাৰিম। পাৰ্চনেল কনজামচনৰ গুৰুত্ব, আমি নিজে প্ৰডাক্ট কিয় ইউজ কৰিব লাগে। মানে আমি কিয় ইউজ কৰি আছোঁ, ইয়াৰ গুৰুত্বটো বুজিব পাৰিম। প্লাছ প্ৰডাক্ট নলেজ, কনফিডেন্স বিল্ডিং, আমাৰ উৎসাহ, আমাৰ আগ্ৰহ, আমাৰ কনফিডেন্স লেভেল, আমি ইয়াৰ পৰা বিশ্বাস আমি ল'ব পাৰিম আৰু আমাৰ কনফিডেন্স বিল্ড আপ হ'ব। টিম বিল্ডিং আৰু ডুপ্লিকেশ্যনৰ কাৰণে আমি আইডিয়াজ পাম। আমি যেতিয়া মিটিংবিলাক শুনো, তাৰ পৰা আমি কিছুমান আইডিয়াজ লৈ নিজৰ টিমত এপ্লাই কৰোঁ। ত' সেই ডুপ্লিকেশ্যন কৰিবলৈ আমি সুবিধাবিলাক পাওঁ। গ'ল ছেটিং এণ্ড ছাকচেছ ষ্ট্ৰেটেজি। মই লাইফত কি হ'ব বিচাৰিছোঁ, এটমিত মোৰ কি হ'বলৈ গৈ আছে, মই কিমান দূৰ এটমিত আগুৱাই যাব বিচাৰোঁ, এটমিৰ পৰা মই কি ল'ব বিচাৰোঁ। আমি সেয়াই ইয়াৰ পৰা পাব পাৰোঁ আৰু তাৰ বাবে কেনেকৈ মই মগজটো খটাম বা কেনেকৈ আইডিয়াজ বিলাক মই এপ্লাই কৰিম, এইখিনি আমি বুজিবলৈ সক্ষম হওঁ। আমাৰ মাইণ্ডটো অট'মেটিক কাম কৰিবলৈ আৰম্ভ কৰে। মিটিং এণ্ড ট্ৰেইনিঙৰ শক্তি, ডেইলি যে আমি মিটিং কৰোঁ, এদিনো ছুটি বন্ধ নোলোৱাকৈ ডেইলি যে আমি মিটিং কৰোঁ, ইয়াৰ প্ৰয়োজনটো কিমান আছে, ইয়াৰ শক্তিটো কিমান, ইয়াৰ পাৱাৰটো কিমান, ইয়াৰ পৰা আমি কেনেকৈ পাৱাৰফুল হ'ব পাৰোঁ, কেনেকৈ শক্তি পাব পাৰোঁ, ইয়াৰ গুৰুত্ব আমি বুজিব পাৰিম। বিশেষ অতিথি আমাৰ মাজত আছে এক্টিভ লিডাৰ শ্ৰীমতী জুনু নাথ।
ফ্ৰম শোণিতপুৰ, আছাম। শোণিতপুৰৰ পৰা আমাৰ মাজত আজি তেখেতৰ মন্তব্য দাঙি ধৰিব। চৰি, ইয়াতে মোৰ এটা লাইন আহি গৈছে। ৰবিবাৰৰ বাবে জুনু নাথ মেম, শোণিতপুৰৰ পৰা। তেওঁৰ সফলতাৰ যাত্ৰা আৰু অনুপ্ৰেৰণামূলক অভিজ্ঞতা আপোনাক সফলতাৰ নতুন দিশ দেখুৱাব। নিশ্চয় আমি জুনু নাথ মেমৰ জীৱন কাহিনীৰ পৰা, তেখেতৰ বাস্তৱ কাহিনী, তেখেতে এটমি কেনেকৈ কৰিছে, আমি সকলোবোৰ যেতিয়া শুনিম, তেখেতৰ কিছুমান আইডিয়াজ আমি ডুপ্লিকেট কৰিব পাৰিম। নিশ্চয় আমি তেওঁৰ নিচিনা হ'বলৈ চেষ্টা কৰিম, তেওঁতকৈ ভাল হ'বলৈ চেষ্টা কৰিম। একতাই শক্তি, একতাই সফলতা। সময়মতে জইন কৰক, শিকক, আগবাঢ়ক, সফল হওক। আপোনাৰ উপস্থিতিয়ে আমাৰ শক্তি। গতিকে আমাৰ একতা হৈ আমি কাম কৰি যাব লাগিব, আৰু তেতিয়াহে আমি সকলোৱে সফল হ'ব পাৰিম। ধন্যবাদ। উই লাভ এটমি। থেংক ইউ। জয় এটমি। আজি মিটিঙত সকলোৱে অহাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আজিৰ আমাৰ টপিকটো মই আৰম্ভ কৰিব লৈছো। জেচি টেটছাৰ আহি পোৱাহি নাই, তেওঁ নিশ্চয় ব্যস্ত হৈ আছে। গতিকে তেওঁ ফ্ৰী হলে মানে আহিব, তেওঁ জনাইছে। তেওঁ খুবেই ব্যস্ত থাকে, টাইম শ্বেডিউলটো অকণমান মিলাবলৈ প্ৰব্লেম হয়। হয়, এইটো নিশ্চয়। আৰু যদি তেওঁ ডায়মণ্ড মাষ্টাৰ হয়, চেৰন ৰোজ মাষ্টাৰ হয়, আৰুৱে সময় নাপাওঁ। গতিকে আমাক তেওঁলোকৰ 10 মিনিটো যদি আমি সময় পাওঁ, আমাৰ কাৰণে এইটো বহুত মানে ডাঙৰ এটা এচিভমেন্ট ক'ব লাগিব। যেনে বিনোদ ভোগলীয়া ছাৰেও যদি আমাক 10 মিনিট সময় দিয়ে, মন্তব্য এষাৰো দিয়ে আমাক, আমাৰ কাৰণে এইটো এটা বহুত ডাঙৰ এটা পাৱাৰফুল বুষ্টাৰ নিচিনা কাম কৰে, একদম মানে এনাৰ্জিৰ কাম কৰে। ঠিক তেনেদৰে জেচি টেটছাৰে 10 মিনিট পোৱাৰো আমাৰ কাৰণে বহুত ভাগ্যৱান হ'ব লাগিব, আমি তেওঁলোকক পাব কাৰণে। গতিকে একেৰাহে কনচিষ্টেঞ্চিত আপোনালোকে কাম কৰি গৈ থাকক। নিশ্চয় তেওঁলোকৰ আশীৰ্বাদ আমি সদায় এনেদৰে পাই থাকিম। তেওঁলোকে আহি থাকিব আৰু আমাক দেখুৱাই গৈ থাকিব কাম বিলাক কেনেকে কৰি আছে তেওঁলোকে, আৰু তেওঁলোকে কেনেকে সফল হৈছে। এই মন্ত্ৰবিলাক আমি তেওঁলোকৰ পৰা ডুপ্লিকেট কৰিব লাগিব। যিমান আমি ডুপ্লিকেট কৰিম, সিমানেই আমি আমাৰ টিম মজবুত কৰি যাব পাৰিম, আৰু তেওঁলোকৰ দৰে আমিও এদিন হ'ব পাৰিম। গতিকে আমি এতিয়া বুজি পাইছো বিনোদ ভোগলীয়া ছাৰৰ মন্তব্য আৰু অন্য যিমান লিডাৰ্ছ আছে, তাৰাচন্দ চাউস্কাৰ ছাৰৰ মন্তব্যৰে আমি বুজি পাওঁ যে এজন ব্যক্তি সফল হবলৈ বহুত বেছি টাইম নালাগে। জাষ্ট তেখেতৰ চিন্তা ধাৰণাটো লাগিব, তেওঁ আগ্ৰহটো লাগিব, হয়নে? গতিকে আমি কিমান কৰো, আমাৰ কোম্পানীৰ ওপৰত কিমান বিশ্বাস আছে, কিমান আগ্ৰহ আছে, আৰু আপুনি কিমান টাইম দিব পাৰে, এটমিৰ কাৰণে আপুনি কিমান চিৰিয়াছ, এইটো জানিব লাগিব। গতিকে আপুনি সঁচাকৈ চিৰিয়াছলি কাম কৰি আছেনে এটমিত? যদি আপুনি চিৰিয়াছ, তেনেহলে আপুনি সাংঘাতিকভাৱে এটমিত ভুগিব লাগিব, মানে সফল হ'ব লাগিব। এটমিত সফল হোৱাৰ বাবে আপোনাক কোনো বাধা দি ৰাখিব নোৱাৰে। ত' বি চিৰিয়াছ, একদম চিৰিয়াছ হৈ যাওক, এটমিত সাংঘাতিকভাৱে কাম কৰক, আৰু নিশ্চয় সফল হ'ব পাৰিব। ত' থেংক ইউ এভৰিৱান। ত' মই আজি পলম নকৰি, আজি আমাৰ গেষ্ট, আমাৰ অতিথি জুনু নাথ মেমলৈ মই স্বাগতম জনাইছো। ৱেলকাম জুনু নাথ মেম, আপোনালৈ স্বাগতম জনাইছো। আজি আপোনাৰ সকলো কথা আমাৰ মাজত বিতংকৈ আপুনি আলোচনা কৰক। আপুনি আৰম্ভণিৰ পৰা কেনেকৈ কাম কৰিছে আমাৰ মাজত দাঙি ধৰক, আৰু আজি আপোনাৰ সম্পূৰ্ণ মন্তব্য আমি শুনি আমি বুজিব চেষ্টা কৰিম, সকলোৱে জানিব পাৰিম আপুনি এটমি কেনেকে কৰি আছে, কিমান চিৰিয়াছলি আপুনি এটমি কৰি আছে, আৰু আপুনি ইউজ এটমি, লাভ এটমি, শ্বেয়াৰ এটমি কেনেকে কৰি আছে, আৰু ইয়াৰ উপৰিও কিছুমান আপোনাৰ নতুন আইডিয়াজ আপুনি শ্বেয়াৰ কৰিব পাৰে। আপোনাৰ টিমত আপুনি কেনেকৈ কাম কৰিছে, এইখিনি আমাৰ মাজত বিতংকৈ তন্নকে ভাগ বতৰা কৰিব পাৰে। ৱেলকাম মেম, থেংক ইউ। থেংক ইউ মেম। থেংক ইউ, প্লিজ কণ্টিনিউ। নমস্কাৰ। আজি সন্ধিয়াৰ এটমি ৰঙীন মঞ্চৰ হয় মেম, খনলৈ ইয়াৰ মই আগতে মই জেচি টেটছাৰক ৱেলকাম জনাব বিচাৰো। ৱেলকাম জেচি টেটছাৰ। আমাৰ মিটিংখন আমি অলৰেডি আৰম্ভ কৰিলো ছাৰ। হয়, থেংক ইউ। Thank you, বহুত বহুত ধন্যবাদ মেম। থেংক ইউ ফৰ ইয়ৰ ব্লেছিংছ। আমাৰ তাকে কৈছো, ছাৰক পোৱাটো বহুত মানে ভগৱানক পোৱা নিচিনা হ'ব। 10 মিনিট পালেও বহুত ভাল লাগিব। চ' মিটিংখন আমি আৰম্ভ কৰিলো ছাৰ, আপুনি থাকিব, আৰু সময় হলে আমাৰ লগত শেষলৈকে থাকিব আশা কৰো। থেংক ইউ, হয় হয় থেংক ইউ হয় ছাৰ। প্লিজ জুনু নাথ মেম, প্লিজ কণ্টিনিউ। থেংক ইউ।
নমস্কাৰ, আজি সন্ধিয়াৰ এটমি ৰঙীন মঞ্চখনলৈ মোৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, হেল্ডি ইণ্ডিয়া, বিউটিফুল ইণ্ডিয়া, আই লাভ এটমি ইণ্ডিয়া। হয়, প্ৰথমতে মই মোৰ পৰিচয়টো দি লৈছোঁ। মোৰ নাম শ্ৰী জুনু নাথ। মই শোণিতপুৰৰ পৰা বিলংছ কৰোঁ। মোৰ আপলাইন মঞ্জু বৰ্মন মেম আৰু মীনা নাথ মেম। মোৰ ইমান ডাঙৰ মঞ্চত কথা কোৱা অভ্যাস নাই, যদিও মই চেষ্টা কৰিছোঁ। কিবা ভুল হ'ব পাৰে, ক্ষমা কৰি ল'ব। আমাৰ আটাইৰে গুৰু আমাৰ কেশন দত্ত মেমলৈ মোৰ বহুত বহুত ধন্যবাদ। তাৰোপৰি যিটো নেকি আমাৰ জেচিতাই ছাৰলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল। মই এজনী হাউচ ৱাইফ হয়। মই সিমান কথা ক'ব নাজানো, যদিও মই এইখন মঞ্চ যেতিয়াৰ পৰা এটমিত সোমাইছো, মই কিছু কিছু জনা হৈছো। আগতে মই মোবাইলৰ বিষয়ে জনা নাছিলো। এতিয়া এটমিৰ মঞ্চত যেতিয়াৰ পৰা মই এই মঞ্চখন পাইছো, তেতিয়াৰ পৰা মই কিছু কথা ক'বলৈ জনা হৈছো। মই নিজকে ভাবিছো আৰু জনা হোৱা বুলি, যদিও আনে নাভাবে, যদিও মই ভাবিছো। আৰু লগতে মোৰ এটাই বহুত মনটো ভাল লাগে, যি নেকি আমি জেচিতাই ছাৰৰ নিচিনা মানুহজন আমি এই মঞ্চত লগ পাব পাৰিছো বা কথা সুধিব পাৰিছো। আমাক ধুনীয়াকে প্ৰশ্নৰ উত্তৰ দিছে। তেতিয়া মনটো বহুত ভাল লাগে। মই ভাবো এটমিত সোমাই মই বহুত ভাল কাম কৰিলো নেকি। সঁচাকৈয়ে এনেকুৱা মঞ্চ পাবলৈ ভাগ্য লাগিব। ময়ো সেই ভাগ্যৰ বলতে পালো এদিন। তাৰমানে মোৰ ঘৰত ঘৰুৱা কাম জানেইতো, মোৰ হাউচ ৱাইফ, মোৰ মানুহজন নাথাকে ঘৰত, ল'ৰা দুটা। তেনেকুৱাকে মই ঘৰৰ সকলো দায়িত্ব বহন কৰিব লাগে। এনে সময়তে মোৰ আজি প্ৰায় 2 বছৰ মান আগতে মোৰ কি হৈছিলে, হঠাতে তাৰমানে মূৰ ঘূৰাই পৰি যাব লাগে। কাম কৰি থাকো মূৰটো ঘূৰাই যায়। মই পৰি যাব লাগে। পৰি যায় প্ৰায় আধা ঘন্টা 1 ঘন্টাৰ পিছত মালিচ চালিচ কৰাৰ পিছতহে মই ভাল হ'ব পাৰো। তাৰে পিছত মই ডাক্তৰৰ ওচৰত যাই বেজি ল'ব লাগে। তেনেকুৱাকে থাকিলো। থাকি আমাৰ মঞ্জু বৰ্মন মেম মোৰ হয় মাহী। তেখেতক মই ফোনৰ যোগে মই কলো মোৰ বিষয়টো, যি মোৰ এনেকুৱা এনেকুৱা হৈ আছে। কি কৰিলে কি হব মই ভাবি নাপাওঁ। মোৰ কামো বহুত। তেনেতে মোক মেমে মোক এনেকুৱা কলে, এটা এখন মঞ্চ আছে, ভিডিঅ কেইটামান দি আছিলে আগতে প্ৰথমতে। মই বেছি গুৰুত্ব দিয়া নাই। মোক বিতংভাৱে ক'লে যে মই তোক ভিডিঅ' দিছো, এনেকুৱা মঞ্চ এখন আছে, তোক মই লিংক দিম, তই মিটিংখনত সোমাবি। তেনেকুৱাকে ক'লে। কোৱাত মই ভাবিলো কথাটো। আমাৰ হাজবেণ্ডেও চাপৰ্ট কৰিলে, হয় এইটো হেৰিখন অনলাইন মিটিংখন শুনিব লাগে। তেতিয়া মই কি কৰিলো, মিটিংখন শুনাৰ কাৰণে যো-জা কৰিলো। 25 চনৰ 25 মে তাৰিখে তেতিয়া মই এটমিত জইন কৰিলো। প্ৰথম দিনা মই মিটিং শুনিলো। মিটিং শুনি মোৰ এনেকুৱা লাগিল, সঁচাই মই স্বাস্থ্যটো ঘূৰাই পাম নেকি, মই কাম কৰিবলৈ পাৰিম নেকি। মই বহুত ভাগৰুৱা হৈ থাকো। এতিয়া মিটিং শুনি মই লগে লগে কি কৰিলো, অৰ্ডাৰ কৰিলো, টুথপেষ্ট অৰ্ডাৰ কৰিলো। টুথপেষ্ট অৰ্ডাৰ কৰি মই সঁচাকৈয়ে মই আচৰিত ধৰণে মই পালো। এনেকুৱা ৰিজাল্ট পালো। স্পাইৰুলিনা টুথপেষ্ট 15 দিন খোৱা হোৱাৰ পিছতে মোৰ লাহে লাহে বিষটো নাইকিয়া হৈ আহি আছে। মই খোজ কাঢ়িব পৰা নাছিলো। ঘৰৰ ভেটিৰ পৰা চোতাললৈ যাওঁতে মোৰ তাৰমানে এনেকুৱা হয়, খোজ কাঢ়িব নোৱাৰো, জানো উভতি খাই পৰিম এনেকুৱা হয়। চোতাল ঘৰ সাৰিব নোৱাৰো, কঁকালৰ বিষ। এনেকুৱাকে চুলি আচুৰিব নোৱাৰো, হাত খানৰ বিষ, তাৰমানে গোটেই সৰ্বশৰীৰ বিষ। যেতিয়া মই টুথপেষ্ট স্পাইৰুলিনা ব্যৱহাৰ কৰিলো, যিহেতু ইয়াতে কোৱা হৈছে যে ইউজ এন্ড চিয়াৰ, আগতে মই নিজে ব্যৱহাৰ কৰিলো। কৰাৰ পিছত লাহে লাহে মই কি হব ধৰিলো, আৰাম পালো। এনেকুৱা আৰাম পালো, সঁচাকৈ গাৰ বিষটো নাইকিয়া হ'ল। তাৰপিছত আহিল জুন মাহ, এপ্ৰিল, মে, জুন মাহত মোৰ খেতি পথাৰৰ কাম আছে।
হাজিৰাৰ মানুহো লগাও, মই নিজেও পথাৰত যাওঁ। আগতে পথাৰত গ'লে কি হয়, মই ফোপাই থাকিব লাগে, মই গাৰ বিষত লৰিব নোৱাৰো, তথাপিও বিষে চিখে হলেও এই বিষৰ হেৰি স্প্ৰে আনো, কিবা আনো, এনেকে ভিক্স চিক্স ঘঁহি হলেও পথাৰত কাম কৰো আৰু। কিন্তু যোৱা বছৰ মই এনেকুৱা হ'ল, স্পাৰুলিনা আৰু টুথপেষ্ট যেতিয়া মই নিয়মমতে ব্যৱহাৰ কৰিলো, তেতিয়া পথাৰত মই দিনটো কাম কৰিলেও মই ভাগৰুৱা অনুভৱ কৰা নাই, আৰু মোৰ ভৰিৰ বিষ নাই, জানিব কিন্তু একোৱে কৰা নাই, তেনেকুৱা অনুভৱ হ'ল। মই লগে লগে প্ৰথম পথাৰত যাৱাৰ দিনাই মই অনুভৱ কৰিছো, মই ঘৰত কৈছো ল'ৰাহঁতক, যি মোৰ মোৰ আজি একোৱে নাই দেহাত, মই জানো দিনটো একো কামেই কৰা নাই, এনেকুৱা ফিল হৈছে। মোৰ মনটো বহুত ভাল লাগিছে যে মই আৰু কাম কৰিব পাৰিম। তেনেকুৱা ভাবি মই খাই থকাত মোৰ বুকখনৰ আগতে ধপধপনি আছিলে, অলপমান হাৰ্টৰ প্ৰব্লেম নিচিনা আছিল, থাইৰইড আছিলে, মোৰ সৰু সুৰা বেমাৰ তাৰমানে বহুত কেইটা আছিলে। তাৰপিছত মোৰ বুকুৰ ধপধপনিটোও নাইকিয়া হ'ল। মই ঘৰত কওঁ যি মোৰতো একোৱে নাই, ল'ৰাহঁতে কৈ থাকে তই যে ইমান কাম কৰি তোৰ ভাগৰ লগা নাই, কিন্তু মোৰ ভাগৰ লগা নাই। এটা টেবলেট খাই দিলে তাৰমানে মই ভোকেই লাগিছে নে ভাগৰে লাগিছে মই একোৱে ক'ব নোৱাৰো, মনটো তেতিয়া বহুত ফূৰ্তি লাগে। হাজবেণ্ডকো কলো মই ফোন কৰি যে মোৰ এনেকুৱা হৈছে, মই বহুত ভাল পাইছো। তেতিয়া কলে, হাজবেণ্ডেও কলে যে এইটো বস্তু খাই থাকিলে তই সঁচাকে আৰাম পাবি আৰু কামত মনোযোগ আহিব। তেনেকুৱাকে মই খাই থকা অৱস্থাতে মই আমাৰ হাজবেণ্ডকো দিলো মই প্ৰডাক্ট আনি। তাৰপিছত টুথপেষ্টটো হৈছে আমাৰ মিনি ফাৰ্মাচী। টুথপেষ্ট মই এনেকুৱা মানুহক দিলো, তাৰমানে প্ৰায় 100-150 মানুহক মই টুথপেষ্ট দিলো। যদিও মই এজেন্ট ৰেংক পোৱা নাই, তথাপিও মই বহুত প্ৰডাক্ট লৈছো। আৰু তাৰপৰি ল'ৰাক মই এটা আইডি খুলি দিছিলো, সেই ল'ৰাৰ তাতো মই বজাৰ কৰিলো, তাৰ তাতো কিছুমান আনিলো, মোৰ আইডিতো কিছুমান আনিলো। মই মোকো জানা কিন্তু বহুত মানুহ আছে, মই শিকিছো বাৰু, অভ্যাস কৰিছো এই মঞ্চত কথা কবলে। টুথপেষ্ট প্ৰথমতে মই ব্যৱহাৰ কৰাৰ পিছত টুথপেষ্ট দিলো মই এজনী মানুহক, পেচাব ইনফেকচন হৈছিলে, যি নেকি মানুহজনী হুমিও খাইও আয়ুৰ্বেদিক খাইও ভাল পোৱা নাই। এদিন মই সিহঁতৰ ঘৰলৈ গলো, যোৱাত মোক কলে, মই কলো আৰু যি এনেকুৱা প্ৰডাক্ট আছে, আপোনালোকে ল'ব নেকি? তাৰপিছত কলে মোৰ এনেকুৱা হৈছে, পেচাব ইনফেকচন, ঘাঁ হৈ গৈছে, মানুহজনী তাৰমানে পেচাব কৰিব নোৱাৰে, চিঞৰি থাকে, তেনেকুৱা হৈছিলে। তাৰপিছত এই মঞ্চতে মই সুধিলো, সোধাত টুথপেষ্টটো দিব কলে, দিব কোৱাত মই টুথপেষ্টটো তেখেতক দিলো। এনেকুৱা ৰিজাল্ট পাইছে মানুহজনীয়ে 3 দিন লগোৱাৰ পিছতে বহুত আৰাম পাই গৈছে। তেতিয়া লগে লগে মোৰ লগত আইডি খুলিলে তেখেতে, আইডি খুলি এতিয়াও তেখেতে শ্বপিং কৰি আছে। আৰু এজনী হৈছিলে মানুহ এজনীৰ এনেকুৱা পেচাব ইনফেকচন, বয়সস্থ আৰু প্ৰায় 70 মান বছৰ হৈছে। মই এনেকে তাৰ লগত মঞ্জু মেমেৰ লগত ফোনত কথাটো আগতে কি কৰিলে, লাজতে কাকো নকয়ও, ডাক্তৰ তাকো নাযায়, মোক কোৱাত মই দিলো। মানুহজনী 3 দিন লগাৰ পিছতে মানুহজনী একদম পুৰা ধুনীয়া হৈ গল। আৰু মোৰ তাৰ পৰা এতিয়া টুথপেষ্ট নি থাকে, সেইটো ইউজ কৰি থাকে, যেনেকুৱা গাৰ বিষতো জ্বৰতো তাৰমানে লাগেই আৰু সেইটো নিয়ে থাকে। কাৰণ আইডি খুলিব নোৱাৰে, বয়সস্থ মানুহ, বুঢ়া মানুহ, তেখেতক দিলো। তাৰপিছত মই টুথপেষ্টটো আচৰিত ধৰণে এটা ৰিজাল্ট পালো। মই ৰঙিয়ালৈ গলো, ৰঙিয়াত যোৱাত মই টুথপেষ্ট মই লগত লৈয়ে যাওঁ, যতে যাওঁ টুথপেষ্ট এনি টাইম মোৰ লগত থাকেয়ে। এনাই চেণ্টাৰ গলেও মোৰ লগতেই থাকে। ৰঙিয়ালৈ গলো, ৰঙিয়াত যোৱা অৱস্থাত মই সিহঁতক বিবৰি কৈছো যদিও সিহঁতে মানি নলয়, তৎক্ষণাত মানি লব নিবিচাৰে, কি বস্তু এইটো। তাৰপিছত এনেকুৱা হ'ল, নাতি এটাৰ বহুত কফ
একদম উশাহ ল'ব নোৱাৰা কফ। মই তাত শুই থকাৰ ভিতৰতে সিহঁতে কি কৰিলে, মই নকওঁতে ফাৰ্মাচীত লৈ গ'ল। ফাৰ্মাচীত লৈ যোৱাত সিহঁতে সেই ক'লে যি ল'ৰাটোক আমি হেৰি কৰিব নোৱাৰো, এতিয়া কিবা অলপমান থামাৰ কাৰণে ঔষধ দিছো, আপোনালোকে কালি নাৰ্ছিং হোমত ভৰ্তি কৰাব। এই নলবাৰীত প্ৰণৱ শৰ্মা বুলি এখন নাৰ্ছিং হোম আছে, তাত ভৰ্তি কৰাব। এবছৰমান হৈছে নেকি তাৰপিছত মোক আৰু মই শুনা পালো ৰাতিপুৱা যি এনেকুৱা এনেকুৱা কথা, হেৰি পইচাও নাই, এতিয়া হস্পিটেলত ভৰ্তি কৰাব লাগে। মই ক'লো কি হ'ল যে এনেকুৱা কফ। মই কোনো আপলাইনকে কোনো কাককৈ কোনো মানুহকে সোধা নাই, মই নিজৰ যিটো মোৰ হিম্মত, তাৰমানে কেঁচুৱাক বোলে দিব নোৱাৰি, তথাপিও মই এইটো কথা নুসুধি ল'ৰা পোৱালিটো কি কৰিলো, একদম পাতল হিচাপে হেৰি কৰিলো, পানীত গুলি ললো। লৈ তাক ক'লো কুহুমীয়া গৰম পানীত গুলি লৈ এচামুচো খোৱা নাই, অকমান খুৱাই দিছো। খুৱাই দি গোটেই গাটোত পিঠিৰ পৰা ভৰিলৈকে গোটেই গাটোত মালিচ কৰি দিছো। দিয়াৰ পিছত প্ৰায় 10 মিনিট মান পিছত ল'ৰাটোৱে কি কৰিছে, কফটো ফাটি যায়, সি হাঁহিছে। তেতিয়া মোৰ মনটো বহুত ভাল লাগিছে, ই নিশ্চয় আৰাম পাইছে। তাৰে আধা ঘন্টামান পিছত মই মাকক কৈছো আৰু অকমান খুৱাই দিবি, একদম পাতল ভাবে দেই। তেতিয়া মাকে কৈছে আৰু খুৱাই দিয়াৰ পিছততো সি এনেকুৱা টোপনি মাৰিছে, গোটেই ৰাতি টোপনি নমৰা ল'ৰা কেঁচুৱাটোৱে তাৰে পিছত আধা ঘন্টা পিছত সি ধুনীয়া টোপনি মাৰিছে। মই আকৌ খবৰ ললো, তেতিয়া সি একদম ভৰ টোপনি। ই বহুত আৰাম পাইছে, টোপনি আহিছে। মোৰ তেতিয়া আৰু বেছি ভাল লাগিছে। তাৰপিছত ল'ৰাটো এনেকুৱা হ'ল, নাৰ্ছিং হোমত ভৰ্তি কৰাব লগা নহ'ল। টুথপেষ্ট 3বাৰ খুৱাই দিয়াৰ পিছত, মালিচ কৰাৰ পিছত তাৰ চব চেচ। এই ফাৰ্মাচীত যে ঔষধ দিছিল সেইও খোৱা নহল, আৰু নাৰ্ছিং হোমতো ভৰ্তি কৰা নহল। তেতিয়া মই ভাবিছো যে এইটোৰ বহুত কাম আছে। মাকে কলে যি এইটো কি বস্তু, এইটো খুৱাই দিয়াৰ পিছতে দেখোন ভাল পাই গল। মই কৈছো এইটো আচল মেইন বস্তু, তেনেকুৱাকে বুজালো। তাৰপিছত বোৱাৰী এজনীৰ হৈছিলে পাইলছ। পাইলছ হোৱাত এই পংকজ পাঠকৰ পৰা বহুত দীঘল দীঘল বটল আনি থৈ দিছিল। মই এই কিহৰ ঔষধ? তাই কলে বোলে মোৰ পাইলছ হৈছে। এই পাইলছ হৈছে, এইটো খাব নালাগে দেই, এইটো মোৰ টুথপেষ্ট আছে মোৰ তাতে, এটা ল, আৰু তই মই 2 দিন খাওঁতে এইখিনি হেৰি কৰ, খা আৰু লগাই দে। তাই খালে, মোৰ কথা শুনি তাই খাইছে। ৰাতিপুৱা এবাৰ খাইছে আৰু দুপৰীয়া এবাৰ খাইছে। ৰাতি এবাৰ খোৱাত পিছদিনা লেট্ৰিন কৰিছে। তাইৰ কোনো তেজ নাই, তেজ পৰা নাই, লগা নাই, কিন্তু খাইছেহে। মোক ৰাতিপুৱা কৈছে যে পেহী হেৰি মোৰ লেট্ৰিনটো ধুনীয়া হৈ গল। এই ভতিজা ল'ৰাটোৱে আৰু বিশ্বাস নকৰে, অকমানো বিশ্বাস নকৰে এই হেৰিটো টুথপেষ্টটো। যেতিয়া বোৱাৰীজনী তেনেকুৱা হল, ভাল পালে, ভাল পোৱা বুলি তেওঁ কলে, কোৱাত আমাৰ ভতিজা ল'ৰাটো তাৰমানে মানি ললে আৰু যি হয় এইটো সৰ্বগুণী। তেতিয়া সি কলে মোক 1 পেকেট দি থৈ যা। মই কৈছো 1 পেকেট নাই, তাক এটা টুথপেষ্ট দি গুচি আহিলো। তাৰপিছত সি চৰ্দি লাগাই হওক, মই কথাটো গোটেইখিনি বিতং ভাৱে কলো। চৰ্দি লাগা, ঘামুচি ওলাল, পুৰা, গেছৰ, গোটেইখিনি টুথপেষ্টৰ কি কি কাম, গোটেইখিনি বুজাই দি গুচি আহিল। গুচি আহা তাৰ কি হ'ল, এদিন কাণৰ পৰা পানী ওলাইছে। কাণৰ পৰা পানী ওলাইছে, হুমিও দেখাইছে, কমা নাই। নকমা বস্তুটো পানী লগাই, এই কাণ খোজোৱা হেৰিত পানী লগাই সি কাণ খানৰ ভিতৰত লাহে লাহে সি কাণখনত লগাই দিলে। পিছদিনাৰ পৰাতো তাৰ কাণ খান ধুনীয়া। মোক ফোন কৰি কৈছে মই এনেকুৱা এনেকুৱা কৰিছিলো, মোৰ কাণ খানটো ভাল হৈ গল। বোলো সেইটো আৰু ভাল কথা। তেনেকুৱাকে যেতিয়া দি আহিলো, তাৰপিছত আমাৰ ওচৰতে আৰু মানুহ এজনী ৰঙিয়াতে কি হল, মানুহজনীয়ে টকান ধৰি খোজ কাঢ়ে, তাৰমানে বিষ। GNRC বোলে দেখাইছে, অজাকো লগাইছে, তাৰমানে বিষ কমাব পৰা নাই। মই যেতিয়া এদিন যাই মিটিং খান শুনাই দিলো, মানুহজনীয়ে তৎক্ষণাৎ কৈছে মই তেনেহলে এইটো বস্তু লম। তেনেকুৱাকে মই কি কৰিলো, প্ৰথমতে
স্পেৰুলিনা আৰু টুথপেষ্ট দিলো। দিয়াৰ পিছত এসপ্তাহৰ পিছতে মানুহজনী বিষটো নাই নাই বুলি ক'লে। তাৰমানে নাই আৰু মানুহজনীৰ গেছটোও নাইকিয়া হ'ল আৰু দুৰ্বল ভাৱটো নাইকিয়া হ'ল, কিন্তু বিষটো অলপ অলপকৈ যাই ভৰিৰ গেৰুৱাত থকা বুলি ক'লে। কিন্তু বিষটোতো গেৰুৱাত এতিয়াও অলপ অলপ থকা বুলি কৈছে। মই এতিয়া অনুভৱ কৰিছো যে জেচিতাই ছাৰে কৈছিল বাত বিষ হলে এইটো নকমে, সেইটো বাত বিষৰ লক্ষণেই না কিয়েই মই কিন্তু বুজি পোৱা নাই। কিন্তু মানুহজনী ধুনীয়া হৈছে এতিয়া সুস্থ, গেষ্ট্ৰিকৰো প্ৰব্লেম নাই আৰু হেৰিও নাই, এইটো বিষটোও গোটেই গাটোৰ বিষ নাই, ভৰিখনত আছে। সেইটো তেনেকুৱাকে মই দি থৈ আহিছো। মই যেনি যাওঁ চব জাগাতে তাৰমানে মই এইটো এটমি প্ৰচাৰ কৰিয়ে আছো, মই দিছোও। আৰু টুথপেষ্টটোৰ এইটো আৰু এটা গুণ পালো মই, মানুহ এজনীয়ে তাৰমানে যিকোনো বস্তু খালেই লেট্ৰিন লাগে, লেট্ৰিন লাগে। মোক ক'লে আপুনি যে কিবা ঔষধ দিয়ে, হেৰি মোৰ এনেকুৱা এনেকুৱা হৈছে দিব নেকি খাবলৈ? মই ক'লো মই দিব পাৰো, কিন্তু এইটো বস্তু কি হয় কি নহয় মই নাজানো, কিন্তু ভাল হবা লাগে। কাৰণ মই যিটো মই জানো সেইটো ক্ষেত্ৰত কিন্তু এইটো ভাল হব। মানুহজনী আহিলে, আহি খালে, খাই গল। তাৰপিছততো মানুহজনী কৈছে মোৰতো এতিয়াতো পেটটো কামোৰা নাই, লেট্ৰিন লগা নাই। পিছদিনা আকৌ আহি খালে, আকৌ আহি খাই তিনিদিনৰ দিনাতো মানুহজনীৰ লেট্ৰিনেই বন্ধ হৈ গল। তাৰপিছত আহি মোক ক'লে মোৰ যে লেট্ৰিনেই হোৱা নাই। মই আকৌ কি কৰিলো, মানুহজনীক একদম পুৰা গৰম পানীত এঢোক এঢোককে খোৱাৰ কাৰণে মই টুথপেষ্ট গুলি দিলো। সেই যি গৰম পানীত গুলি দিলো, মানুহজনী একেবাৰে সেইদিনাৰ পৰা আৰু নায়েই নায়েই। আৰু লগতে এটা আইডিও খুলি ললে, মই মোৰ পৰা এতিয়া প্ৰডাক্ট লৈয়ে থাকে, তেখেতৰ আইডিতে মই আনি দিওঁ। আৰু এজনী মানুহৰ টুথপেষ্টৰ বহুতটা গুণেই, মানুহ এজনী তাৰমানে মাহেকীয়া হলে বহুত ব্লিডিং হয়, বহুত ব্লিডিং হয়, 10-12 দিনলৈকে ব্লিডিং হয়। মই আগতে ইমান কৈ আছো নুশুনে, নাই গুৰুত্ব নিদিয়ে। এদিন আমাৰ তাত আহিলে, বাইদেউ মোৰ কি হৈছে জানো, মোৰ ব্লিডিঙে হৈ থাকে। তাৰপিছত মই কৈছো কি ক'ম এতিয়া, ইমান এইগিলা প্ৰডাক্ট আছে, স্পেৰুলিনা আছে। মই প্ৰডাক্টৰ বিষয়ে কলো, তেওঁ কলে যে মোৰতো পইচা এতিয়া নাই। মই বোলো দে ভগৱানক ভাবি এই টুথপেষ্ট অলপ খাই দি, যেনে টুথপেষ্ট অকমানেই খালে সেনেকুৱাকেই তেখেতৰ তাৰমানে কি হ'ল, ব্লিডিং বন্ধ হৈ গল। মই টুথপেষ্টৰ এনেকুৱা আচৰিত ধৰণে ৰিজাল্ট পাইছো, তাৰমানে ভাষা নাই। মই তাৰে পিছত আমাৰ হাজবেণ্ডে লৈ গৈছিলে চিলাপথাৰত থাকি যেতিয়া এনেকে টেবুলত টুথপেষ্ট থৈ দিছে, এইটো ছাৰ কি বস্তু বুলি সোধাত কলে এইটো এনেকুৱা এনেকুৱা বস্তু, গেছো কমে। হেৰি তাৰপিছত ল'ৰা এটা কলে যে আমাৰ মাৰ বহুত গেছ, হেৰি খাব লাগে, এই সদায় টেবলেট খাব লাগে। তেনেকুৱা কলে, ছাৰ তেনেহলে দিয়কচোন। মোৰ তাততো নাই, অৰ্ডাৰ কৰিব লাগিব। মই অৰ্ডাৰ কৰি তালৈকে 5 পেকেট অৰ্ডাৰ কৰি টুথপেষ্ট দিলো। দি ল'ৰাটোৱে নিলে, 2টা নিলে, ল'ৰাটোৱে 1টা নিলে, মাকক 1টা দিব। মাকেতো এতিয়া তাৰমানে টুথপেষ্ট নহলে নাথাকেই, টুথপেষ্ট লাগেই। নহলেই বোলে চিঞৰি থাকে, মোক সেইটো আনি দিয়ে, মোক সেইটো আনি দিয়ে। তেনেকুৱা গেছ নাই। এতিয়া বুঢ়ীজনী ধুনীয়া আৰু তাতে ট্ৰেইনিং কৰা ল'ৰা খিনিকো মই মৰিংগা দিছো, স্পেৰুলিনা দিছো, চিলাজিৎ দিছো, টুথপেষ্ট দিছো। গোটেইখিনিয়ে ভাল ৰিজাল্টে কৰিছে, কিন্তু আইডি খুলিব পৰা নাই। কাৰণ মই যিহেতু যাব পৰা নাই, হাজবেণ্ডে সিমান বিতং ভাৱে নাজানে। এনে প্ৰডাক্টৰ কথাহে জানে, আৰু এইটো আইডি খুলিব লাগে নে নেকি। এতিয়া ময়ো যাব পৰা নাই, সেইকাৰণে মই সিহঁতক আইডি খোলাৰ কথা কব পৰা নাই। আৰু ফোন নম্বৰো মোৰ হাতত সিমান মানুহৰ নাই। মই টুথপেষ্টত মই বহুত এনেকুৱা ৰিজাল্ট পাইছো, মই তাৰমানে কবলৈ নোৱাৰো। ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা যে মই ইমান ধুনীয়া এখন মঞ্চ পাইছো বুলি। সেই হেৰিতেই মই এতিয়া
স্পেৰুলিনা খাই মই বুকুৰ বিষ ভাল পালো, গাৰ বিষ ভাল পালো, মোৰ ভাগৰুৱাটো নাইকিয়া হ'ল। মই স্বাস্থ্যটো মই ঘূৰাই পাইছো। আৰু মোৰ নখ 4টা, ভৰিৰে হাতৰে 4টা নখ, কিমান বছৰ ছোৱালী কালৰ পৰাই মই তাৰমানে নখ 4টা মই ভাল কৰিব পৰা নাই। মই ফাৰ্মাচীত দেখাই বেজি লৈ কত কি কৰিলো, কিন্তু এতিয়া টুথপেষ্ট লগাই স্পেৰুলিনা খাই মোৰ 4টা নখ একদম চিকচিকা হৈ গৈছে। সকলোৱে কয় এতিয়া গাঁৱৰ মানুহে নখ কেইটা কেনেকে আহিল। মই কৈছো মই এনেকুৱা প্ৰডাক্ট খোৱাৰ পিছত, লগোৱাৰ পিছত ইমান ইমান ভাল নখ, তাৰমানে যিয়ে দেখে সিয়ে কয় যি নখকেইটা আপোনাৰ কিয় এনেকুৱা। মই কৈছো মোৰ উপায় নাই, কি কৰিম। ইমান ডাক্তৰ দেখাইছো তথাপিও মই ভাল পাব পৰা নাই। কিন্তু গম নোপোৱাকে মোৰ নখকেইটা ধুনীয়া হৈ গল। আৰু এজনী ছোৱালীৰ মুখখনত শালমইনা, এনেকুৱা শালমইনা ওলাইছে, কলা কলা গুটি গুটি একদম অখৰা মখৰা হৈ গৈছিলে। মই টুথপেষ্ট এটা দিলো মাকজনী আমাৰ তাত আহাত, মাকজনী বহি থকা অৱস্থাতে মোৰ টুথপেষ্ট আহিল। ডেলিভাৰী বয়ে দি গল, কৈছে বাইদেউ এইটো কি বস্তু। বোলে এনেকুৱা এনেকুৱা বস্তু, আপুনি কেনেকে আনে। মই কৈছো মোৰ ID আছে, মই এনেকুৱাকে অৰ্ডাৰ কৰি আনো, বেচিব নেকি। মই বোলো কাৰোবাক লাগিলে মই দিওঁ। তেতিয়া কলে আমাৰ ছোৱালীজনী যে এনেকুৱা হৈছে। মই বোলো এইটো 100% গেৰাণ্টি, 3-4 দিন খোৱাৰ পিছতে ধুনীয়া হৈ যাব। মানুহজনে বিশ্বাস কৰি লৈ গল। ছোৱালীজনী কলা ছোৱালী বগা হৈছে এতিয়া। মোক কৈছে এইটো বহুত ভাল, মোৰ গালখান ইমান দিনেদি ভাল হোৱা নাছিলে, এতিয়া ভাল হৈ গল। লাহে 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 মই গাঁওখনত এতিয়া এটা ইণ্টাৰেষ্ট আহিছে। মানুহ কিছুমানে কৈছে মোক যে এইটো ভাল বস্তু আমাকো লাগে, আমাকো লাগে। কিন্তু পইচাটো মোক আগতীয়াকে দিবা লাগিব। পইচা নিদিলে মই নিদিম। এনেকুৱাকে মই এটমিত চলাই আছো, এটমিত যাই আছো। আৰু মই যিখিনি প্ৰডাক্ট ব্যৱহাৰ কৰিছো, সেইটো আচৰিত ধৰণে মই মৰিংগা ব্যৱহাৰ কৰিছো আমাৰ হাজবেণ্ডৰ কাৰণে। হাজবেণ্ডৰ হাই প্ৰেচাৰ আছিলে, চুগাৰ আছিলে, বহুত হাই প্ৰেচাৰ, 220-40 ইমান হাই প্ৰেচাৰ আহি যায়। প্ৰত্যেক দিনে প্ৰেছাৰৰ টেবলেট খায়। যেতিয়া ইয়াত মই গম পালো যে মৰিংগাটো খালে প্ৰেছাৰটো কমি যাব, নৰ্মেলত আহিব, চুগাৰটো নৰ্মেলত আহিব, সেয়েহে তেখেতক মই মই এতিয়াও খাই আছে, কন্টিনিউ মৰিংগা খোৱাৰ কাৰণে মই চেষ্টা কৰিছো, খাই আছে। কিন্তু প্ৰেচাৰটো নাই। আগতে মানুহজন কি হৈছিলে, ডিউটিত থাকিলে হঠাতে মূৰ ঘূৰাই গৈছিলে, প্ৰেছাৰ উঠি যায়, টুপি পিন্ধি থাকে, জোতা পিন্ধি থাকে, গৰমত নোৱাৰে, কিন্তু নকৰিলেও উপায় নাই। এনেকুৱাকে তাৰমানে মানুহটো বমি হৈ গৈছিলে, বমি হৈ যায় কেতিয়াবা প্ৰেছাৰ উঠি। তাৰপিছত এতিয়া কিন্তু যেতিয়াৰ পৰা মই এবছৰ হ'ল মৰিংগা খাই আছে, সেই কথাটো শুনাও নাই। আৰু মানুহটো লাহে 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 ভাল হৈ আহি আছে, আৰু চুগাৰটো কন্ট্ৰলত আহিছে। এইটো মোৰ বহুত ভাল লাগিছে। আৰু মানুহজনৰ জ্বৰ, টাইফড নিমনিয়া হৈছিলে। টাইফড নিমনিয়া হোৱাৰ পিছত লিভাৰটোৰ কাৰণে মই মিল্কচিষ্টল দিম বুলি ভাবিছিলো। তেতিয়া আমাৰ মিল্কচিষ্টলটো নাছিলে। মই প্ৰমোগনেট জেলি লৈ দিলো। প্ৰমোগনেট জেলিটো খাই মানুহজন এনেকুৱা হৈছে যে ডালিমৰ নিচিনা গাল খান টকটকে ৰঙা হৈছে। মই আৰু সুধিছিলো যে এই বস্তুটো খাই কেনেকুৱা হৈছে। যি বেংগলৰ গৈছিলে ডিউটিত, বেংগলৰ যোৱাত তেখেতে প্ৰমোগনেট জেলি লৈ গৈছিলে, যে গোটেই দিন ৰাতি ডিউটি কৰাৰ পিছতো তাৰমানে ভাত খাবলৈ নাপায়। ভাত ক'ত খাম, ক'ত নাখাম। সেই প্ৰমোগনেট জেলিটো এটা খাই দিয়াৰ পিছত তাৰমানে মানুহজনে কৈছে যে মোৰ ভাতেই খাইছো নে কিয়ে, ভোকেই লাগিছে নে, মই একো কব নোৱাৰো। এনেকুৱা শক্তি প্ৰমোগনেট জেলিৰ। তেখেতে মোক কৈছে যি খাব লাগে কাৰণেহে খাইছো, নাখালেও তাৰমানে থাকিব পাৰি এইটো প্ৰডাক্ট খালে। আৰু স্কিনটো ধুনীয়া হৈছে, মানুহজন সুস্থ হৈছে, এতিয়া আগৰ নিচিনা ভাগৰুৱা নাই। বহুত ভাল লাগিছে মোৰ, কাৰণ মানুহজন সুস্থ থাকিলেহে আমাৰ ঘৰ সংসাৰ খান চলিব। সেয়েহে মই বেছি গুৰুত্ব দিছো মোৰ মানুহজন সুস্থ থকাৰ কাৰণে। তেখেতক মই যিমান পাৰো সিমান প্ৰডাক্ট মই আনি দিম, আৰু নিজে খাবও বাৰু।
তাতকৈ দামী প্ৰডাক্ট ল'ম বুলি মনতে ভাবি থৈ দিছোঁ, কাৰণ তৎক্ষণাত নোৱাৰো ইমান দামী প্ৰডাক্ট ল'বলৈ। মই এটমিৰ মঞ্চৰ পৰা বহুত সুবিধা পাম বুলি বা মই স্বাস্থ্য পাম বুলি মনতে ভাবি মই এটমি কৰি যাই থাকিম। তাৰপিছত এইটো আৰু এজন মোৰ সম্পৰ্কীয় দাদা আছিলে। দাদাজনৰ কি হৈছিলে, এই এজমা, বহুত এজমা, উশাহ নিশাহ ল'ব নোৱাৰে। মই এদিন গ'লো, যাই মই ক'লো যে এনেকুৱা এনেকুৱা প্ৰডাক্ট আছে আপোনালোকে লওক। এই নাই 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 নলওঁ। হেৰি আমি ইমান ঔষধ খুৱাইছো, গুৱাহাটী মেডিকেলত দেখাইছো, তথাপিও ভাল পোৱা নাই, নাই নলওঁ, তেনেকৈ ক'লে। মই গুচি আহিলো। তাৰে পিছত আৰু এবাৰ গ'লো তেজপুৰ যোৱাত, গৈ মই লগত 7টা স্পেৰুলিনা টেবলেট আৰু এটা টুথপেষ্ট দি আহিছো। তেখেতক কৈছো যে আপোনালোকে মোক পইচা দিব নালাগে, এইটো টুথপেষ্টটো ৰাতি খাব আৰু একদম গোটেই গাটোতে মালিচ কৰিব, ডিঙিটো ঘঁহি দিব। আৰু এই স্পেৰুলিনা যে এই 7টা টেবলেট দিলো মই, এই টেবলেটৰ 7 দিনত 7টা খাব। কিবা হ'বনে, কিবা যদি হৈ যায়, উশাহ নিশাহ যদি বন্ধ হৈ যায়, মই একো নহয়, নকমিলেও বেছি নহয়। তেনে বুলি মই দিলো। ৰাতি কি হ'ল, অলপ বেছি পৰিমাণে খুৱাই দিলে ঘৈণীয়েকে, খুৱাই দি গোটেই গাটোত মালিচ কৰি দিলে। ৰাতিটো কি হ'ল, একদম ঘামি জামি মানুহটো উৎপাত। মোক ফোন কৰিছে, কি হ'ব এতিয়া, মানুহটো এনেকুৱাকে ঘামিছে, চট বটাই আছে। মই একো নহয়, আপোনালোকে চিন্তাই নকৰিব, একো নহয়। তেনেকুৱাকে মই ফোনত ক'লো। ৰাতিপুৱাতো মানুহজন ভাল, আকৌ ৰাতিপুৱা ফোন কৰিলো। ৰাতিপুৱা ফোন কৰা কৈছে নাই, একো হোৱা নাই, হেৰি ভাল পাইছে, বহুত ভাল পাইছে, তেনেকুৱা ক'লে। প্ৰায় 7 দিনত টেবলেট 7টা খোৱাৰ পিছত মানুহটো ধুনীয়া হ'ল। মানে বহুত ভাল পালে আৰু 50% ভাল পালে সেই 7টা টেবলেটতে। মোক ফোন কৰি ক'লে যি কি প্ৰডাক্ট আছে অৰ্ডাৰ কৰক, তেনেকুৱাকে ক'লে। তেতিয়া মই তেখেতলৈ টুথপেষ্ট, স্পেৰুলিনা, আলাস্কা ওমেগা এনেকুৱাকে মই অৰ্ডাৰ কৰিলোঁ। অৰ্ডাৰ কৰি তেখেতক দিলোঁ। তেখেতে প্ৰায় 15-16 দিন মান খোৱাৰ পিছত মানুহটো কিবা ভিতৰৰ পৰা কিবা ডোখৰ ওলোৱা বুলি কৈছে। তাৰমানে যিটো নেকি কফ জমা হৈ আছিলে, সেইটো ভাঙি চিঙি বাহিৰলৈ ওলাই গৈছে। যোৱাত মোক কৈছে এইখিনি বস্তু ওলোৱাৰ পিছত মোৰ বুকুখন পাতল হৈ পৰিছে। মোৰ মনটো ভাল লাগিল আৰু, যদি ভাল হয়তো ভালেই। তেনেকুৱাকে খালে, প্ৰথম ড'জ খালে, ভালেই হ'ল। একদম ঠাণ্ডাও নাই, কঁপনিও নাই, খোজকাঢ়িবও পৰা হ'ল, ভালেই হ'ল। তাৰপিছত বৰমা গ'ল, মানুহজন বৰমাৰ পৰা আহাত গাড়ীত বতাহ লাগিল নেকি, আকৌ চৰ্দি হ'ল। সিহঁতে কি কৰিছে, আলাস্কা ওমেগা ব্যৱহাৰ নকৰি কফৰ বটল খাইছে, কাঁহৰ বটল আনিছে। মোক ফোন কৰিছে যে কাঁহৰ বটল, মই কৈছো কাঁহৰ বটল আনিব নালাগে নহয়, সেইটো খুৱাই দিয়কচোন। তাৰপিছত খুৱাই দিলে, মানুহটো আৰাম পালে। কিন্তু দ্বিতীয় ড'জো খাই আছে, কিন্তু মানুহটো সম্পূৰ্ণ সুস্থ হোৱা নাই। এই ভাল হয় আৰু অকমান আৰু মাজতে কেইদিনমান পিছত আৰু অকমান হয়। মই এতিয়া সেইটোৰ বিষয়ে মই বহুত চিন্তিত হৈছো, কিয় কাৰণত হোৱা নাই। কিন্তু জেচিতাই ছাৰক মই সুধিছিলো, জেচিতাই ছাৰে ক'লে যে এজমা ৰোগটো কেতিয়াও নিৰ্মূল নহয়। তেতিয়া মই সিহঁতক কৈ দিছো যে এইটো নিৰ্মূল নহয় বোলে, কিন্তু কম পাই থাকিব, আৰাম পাই থাকিব। তেনেকুৱাকে মই তেখেতসকলক প্ৰডাক্ট দিছো, এতিয়াও খাই আছে। মই শিলাজিৎ খাইছিলো, শিলাজিৎ মই শক্তিৰ কাৰণে খাইছো। মই যিটো শক্তি মই স্পেৰুলিনাতে পাইছো, যদিও স্পেৰুলিনাত পাইছো, মই শিলাজিৎটো খোৱাত আৰু শক্তি পাইছো। মই শিলাজিৎ খায়ে আছো, মৰিংগা খায়ে আছো, স্পেৰুলিনা খায়ে আছো। কিন্তু মই এতিয়া যিটো মই স্বাস্থ্য পাইছো, মই আৰু এই স্বাস্থ্যটো কেতিয়াও মই হানি হ'ব নিদিওঁ। মই এই এটমি প্ৰডাক্ট মই খাই যাম, ব্যৱহাৰ কৰি থাকিম, এই মঞ্চখনত মই থাকিম।
তাৰোপৰি মই আহ, আৰু লৈছো মই বডি ক্লিনজাৰ। বডি ক্লিনজাৰটো এনেকুৱা বডি ক্লিনজাৰটোৰ মই পাইছো যি হাজবেণ্ডে ঘঁহি কৈছে যে বহুত ফ্ৰেছ লাগে। মই কিন্তু বডি ক্লিনজাৰটো ব্যৱহাৰ বেছি কৰা নাই, কাৰণ মোৰ দেহত সিমান নহ'ব, প্ৰমাণ নাপাম, কাৰণ মই ৰ'দে বতাহে ঘূৰি ফুৰোতো, সেইকাৰণে মই বডি ক্লিনজাৰ ঘঁহা নাই। কিন্তু ল'ৰা দুজন ল'ৰাই আৰু হাজবেণ্ডে ব্যৱহাৰ কৰিছে। আমাৰ ডাঙৰ ল'ৰাটো এবেলা কাপোৰ পিন্ধিলে এনেকুৱা গোন্ধাই, ঘামৰ গোন্ধ আছিলে। এতিয়া বডি ক্লিনজাৰটো যেতিয়াৰ পৰাই ব্যৱহাৰ কৰিছে, তাৰ কাপোৰৰ গোন্ধ নাই, তাৰ গাটোৰ গোন্ধ নাই। এইটো বহুত ভাল লাগিছে মোৰ। তাৰমানে কাপোৰ থলেই, ঘৰত থলেই, খুলি থলেই গোন্ধ ওলাই। কি যে গোন্ধাই, তাৰ ঘামটোৱে বেয়া নেকি? কিন্তু এই বডি ক্লিনজাৰটো যেতিয়াৰ পৰাই ব্যৱহাৰ কৰিছে, তাৰ কাপোৰো নুগোন্ধাই, তাৰ গাও নুগোন্ধাই। এইটো ভাল হেৰি। আৰু মইও নিজে ঘঁহিছো, গাত জানো ফিৰকে বতাহ লাগে, তেনেকুৱা হয়, ভাল লাগে ঘঁহি। কিন্তু মই সিমান ব্যৱহাৰ কৰা নাই, সিহঁতে ব্যৱহাৰ কৰিছে। তাৰোপৰি মই টুথব্ৰাছ লৈছো। টুথব্ৰাছ লৈছো, এই ল'ৰা এটাৰ কি হৈছিলে, এই দাঁতৰ আলু বিলাক ফুলি গৈছিলে, পোকে খাই। ফুলি যোৱাত মোক ক'লে যে এনেকুৱা আমাৰ ল'ৰাটোৰ হৈছে, কি দিলে ভাল হ'ব? তেতিয়া মই টুথপেষ্ট অৰ্ডাৰ কৰি আনিলো, তালৈকেও আনিলো, আমাৰ ঘৰলৈকেও আনিলো। সেই ল'ৰাটোক টুথপেষ্ট এটা আৰু এই ব্ৰাছ একডাল দিছিলো। কোনো দিনে ভাল পোৱা নাছিলে, কান্দি ল'ৰাটোৱে তাৰমানে ভাত খাব নোৱাৰে, দাঁতৰ বিষত গোটেই দাঁত ফুলি গৈছিলে। মই যেতিয়া সেইটো দিলো, তিনদিন ঘোৱাৰ পিছত ল'ৰাটোৱে কৈছে, অ' জেঠাই, মোৰ দাঁতকেইটা ভাল হৈ গ'ল। তেনেকুৱা ৰিজাল্ট পাইছো। এজন ল'ৰাই পেটৰ বিষত, তাৰ গেষ্ট্ৰিক আলচাৰ হোৱা বুলি কৈছিলে। এই ডাক্তৰে কৈছে যে এক্সৰে কৰিব লাগিব, আলচাৰ হৈছে। মই গলো, যোৱাত ক'লে যে মই নাখাও এইটো, মই টুথপেষ্টটো লৈ গৈছো, টুথপেষ্টটো নাখাও, মোৰ আলচাৰ হৈছে। মই বোলো আলচাৰ হলেও এইটো খাচোন, 5 মিনিটত পেটৰ বিষ কমি যাব, মই থাকাৰ ভিতৰতে কমি যাব। মই খুৱাই দিলো, হয় 5 মিনিটত ল'ৰাটো উঠি বহিছে। মই এনেকুৱাকে মই গাঁৱত মই প্ৰচাৰ কৰিছো, মই বহুতোকে দিছো। যদি এনেকুৱাকে মই প্ৰডাক্ট আনি দিব পাৰো আৰু বিশ্বাস আনিব পাৰো, তেতিয়াহ'লে মই সঁচাই আগবাঢ়ি যাব পাৰিম বুলি মোৰ এটা বিশ্বাস আছে। মই এনেকুৱাকে আগবাঢ়ি যাম বুলি ভাবিছো। যিহেতু মই ঘৰৰ পৰা ওলাই যাব নোৱাৰো, স্কুটি চলাব নোৱাৰো, হাউচ ৱাইফ, সেয়েহে মই পিছ পৰি আছো। যদিও পিছ পৰি আছো, থমকি ৰোৱা নাই, গৈয়ে আছো, অলপকে হলেও মই গৈ আছো। এদিন নহয় এদিন মই ইয়াৰ সফলতা অৰ্জন কৰিম। আৰু সেয়েহে মই এই মঞ্চখন কৰি যাম। আমি যোৱা এমাহে যিটো ট্ৰেইনিং কৰিছিলে আমাৰ কেশৱ মেমে, সঁচাকৈয়ে মই বহুত উপকৃত হৈছো। সেয়েহে মোৰ আৰু সাহস বাঢ়িছে যে মেমে কৈ গৈছে, মই অন্তৰত ৰাখি গৈছো। এনেকে মেমৰ নিচিনাকৈ কৰিব পাৰিলে সঁচাই আগবাঢ়ি যাম, বহুত জানিব পাৰিলো, শিকিব পাৰিলো। এইখিনিয়ে মোৰ টেষ্টিমনি। মেম, হয় হয় মই হয়, থেংক যেনেকুৱা ইউ, থেংক ইউ। আপোনাক কৈছো। বহুত ভাল লাগিছে মেম, আপোনাৰ টেষ্টিমনি শুনি বহুতে ভাল লাগিছে, থেংক ইউ। হয় মেম, আপুনি যে ক'লে আস্থামা পেচেণ্টৰ কথা, আপুনি কি কি প্ৰডাক্ট দিছিলে? কিহৰ? এই আস্থামাৰ কাৰণে যে এজমা আপুনি এজমা এজমা কিহৰ? এজমা 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 বেমাৰটোৰ কাৰণে আপুনি যে মানুহ এজনক দিছিলে, কি কি প্ৰডাক্ট দিছিলে জনাব এইটো প্লিজ, আৰু কিমান ইম্প্ৰুভমেন্ট হৈছে? এইটো আলাস্কা ওমেগা স্পেৰলিনা আৰু টুথপেষ্ট। আচ্ছা, আপুনি হিমহিম দিয়া নাই? নহয়, মই কৈছিলো হিমহিম লবলৈ কৈছিলো। অ হিমহিম লবলৈ কোৱাত তেখেতসকলে কৈছে যে আৰু হৈয়ে থাকে, কমে কিন্তু আৰু হৈ থাকে। সেইটো ললে বা না কি না হয়? মই কৈছো নহয়, সেইটো ললে আপোনালোকে নিৰ্মূল হব পাৰিব। হয় হয়
এতিয়া এইটো ল'ব ফেটকলে লাগিব মেম। সম্পূৰ্ণ এইটো সম্পূৰ্ণ প্ৰডাক্ট ল'বলৈ আপুনি 100% প্ৰডাক্ট দিয়াই নাই। এজমা, আপোনাৰ পিটিলিগো, মিৰ্গি আৰু মাৰাত্মক যিবিলাক ডাঙৰ ৰোগ হয় ন, এইবিলাকত আপোনাৰ হিমহিম মাষ্ট, হিমহিম আৰু omega-3 এইটো লাগিবই, বা মৰিংগা স্পিৰুলিনা। তাৰপিছতে আপোনাৰ মিল্ক থ্ৰিষ্টল লাগিব, নিউট্ৰচিটিকেলো লাগিব ইন ফিউচাৰ, কিন্তু ষ্টাৰ্টিঙত আপোনাৰ এইকেইটা লাগিবই। আৰু হিমহিমটো মাজৰ প্ৰডাক্ট হয়, যিটো মানে বেমাৰ কোনো লাইফ টাইম ভাল নোহোৱা বেমাৰ হয়, এইটো আপোনাৰ হিমহিমেহে তাক ৰিপেয়াৰ কৰিব পাৰিব। আপুনি যেতিয়া ছাৰে তেখেতক হিমহিম দিব। আমাৰ অলৰেডি এই ৰফিক চিকদাৰ ছাৰৰ দেউতাকৰ আস্মা আছিলে, আজমা ভাল হ'ল কমপ্লিট, আজি ভাল হ'ল। আৰু তেনেকে এতিয়া আমাৰ আৰু এগৰাকী তেনেকা লিডাৰ্চ আছে, তেওঁলোকৰো ভাল হ'ল। হা, এতিয়া আমাৰ শদিয়াতো এগৰাকী বাইদেউক মই দি আছো, তেখেতেও বহুত খিনি মানে আৰাম পাইছে এতিয়া লৈ আছে। ত' মই তেনেকে তেওঁলোকক মোৰ দেন 4 months, মিনিমাম 4 months আমাৰ ইউজ কৰাব লাগে, মোৰ দেন 4 months আপুনি ইউজ কৰাব লাগিব। 4 monthsৰ পিছত আপুনি তেওঁক টেষ্টিং কৰিব, অবজাৰ্ভ কৰিব লাগিব যে কিমান ইম্প্ৰুভ হৈছে। তাৰ পিছত আৰু কিমান খাব লাগিব এইটো আমি ক'ব পাৰিম। ত' এটা ডাঙৰ বেমাৰ হ'লে আপুনি কমচে কম 1 year লৈকে মানুহ এটা সম্পূৰ্ণ চাৰ্ভিচিং কৰিবৰ কাৰণে, সম্পূৰ্ণ ভাল হ'বৰ কাৰণে টাইম লাগে। আমাৰ ডক্তৰ নীৰজ বাটৱা ছাৰেও কৈছে, আৰু ডক্তৰ MS কুন্দ্ৰা ছাৰেও জনাইছে যে এজন মাৰাত্মক ৰোগ ভাল হ'বলৈ পতককে ভাল নহয়, যিহেতু আমাৰ নেচাৰেল প্ৰডাক্ট, নেচাৰেলি ক্লিয়াৰ কৰে, আমাৰ ৰিপেয়াৰ কৰে বডিটো। গতিকে এইখিনি আমি কুন্দ্ৰা ছাৰৰ আৰু নীৰজ বাটৱা ছাৰৰ ভিডিঅ' বিলাক আমাৰ উপলব্ধ আছে ইউটিউবত, আমি চালে মানে গম পাম। ঠিক আছে, ত' এইখিনি আপুনি চাওক, ভিডিঅ' বিলাক অকমান চাব। কুন্দ্ৰা ছাৰৰ ভিডিঅ' যিবিলাক আমি শ্বেয়াৰ কৰো টেম্পলেট এপছত আছে, প্লে লিষ্টত মই এড কৰি ৰাখিছো। আপুনি সেই ভিডিঅ' বিলাক চাব, বহুত কথাই বুজি পাব, তাতে হিন্দীত আছে খালি। ঠিক আছে। হয় হয় মই আপুনি তেখেতসকলক কৈছিলো হিমহিম লোৱাৰ হয় হয় কথা, অ তাৰমানে হিমহিমটো দিব লাগিব। পইচা তাৰমানে মেম নে এতিয়া চাওক, এতিয়া ডক্তৰে যদি কিবা এটা প্ৰেচক্ৰিপশ্যন লিখি দিয়ে, তেওঁলোকেতো এটা এৰি এটা নলয়, তেনেকুৱাতো নকৰে। যিমান দৰব লিখি দিব গোটেই কেইটা ল'ব। গতিকে আমাৰো তেনেকুৱা চিষ্টেম আছে ন, আপুনি গোটেই কেইটা যিকেইটা আমি চাজেষ্ট কৰিম এইকেইটা লাগিব, লাগতিয়াল কেইটা ল'ব লাগিব। যদি এটা এৰি এটা নলয়, তেনেহলেতো বেমাৰটো ভালকে সোনকালে ৰিপেয়াৰ নহ'ব ন। এতিয়া আমাৰ নৰ্মেল মানুহে যেতিয়া স্বাস্থ্যটো নৰ্মেলি এটা হেল্ডি লাইফ ষ্টাইলৰ লগত আমি লওঁ, তেতিয়া মৰিংগা বা স্পেৰুলিনা চিলাজিত যিকোনো এটা প্ৰডাক্টৰ ওপৰত আমি ডিপেণ্ড কৰিব পাৰো। কিন্তু ৰোগ হৈ থকাৰ অৱস্থাত আমাক সোনকালে ৰিপেয়াৰিংটো লাগে, যিটো সোনকালে চাৰ্ভিচিংটো লাগে বডিটো, তেতিয়াহ'লে আমি মেক্সিমাম যিটো আমাৰ প্ৰয়োজন গোটেইকেইটা লাগিব। ফাৰ্ষ্ট আমাৰ লিভাৰটো ভাল কৰিব লাগিব, হয়নে? লিভাৰৰ কাৰণেতো আমি লাইফ টাইম কোনো কামেই কৰা নাই আজিলৈকে, গতিকে লিভাৰটোতো ৰিপেয়াৰ কৰাব লাগিব, চাৰ্ভিচিং কৰাব লাগিব। প্লাছ আপোনাৰ গোটেই বডিটো ফিল্টাৰ কৰিব লাগিব তেখেতৰ, হয় নে? গোটেই বডিটো ৰিচাৰ্ভিচিং কৰিব লাগিব, ভিতৰে ভিতৰে গোটেই বডিটো মানে তেখেতৰ ফিল্টাৰ হ'ব লাগিব। ত' গতিকে ইমান এটা মৰিংগা বা এটা স্পেৰুলিনা বা অনলি omega-3 কেনেকে পাৰিব? নোৱাৰিব। এতিয়া সৰুকে উদাহৰণ এটা মই দি বুজাও, সৰু এখন চকী দাঙিবলৈ হ'লে আপুনি এটা হাতে দাঙিব পাৰে, এজন মানুহে দাঙিব পাৰে, হয়নে? ডাঙৰ টেবুল এখন দাঙিবলৈ হ'লে দুজন মানুহ লাগিব। ডাঙৰ খাটিয়া এখন, বেড এখন, বিচনা এখন দাঙিবলৈ হ'লে 4জন মানুহতো লাগিব এটলিষ্ট, হয় নে? ত' যিমান গধুৰ বস্তু হ'ব, সিমানে বেছি মানুহ লাগিব। ঠিক তেনেকৈ যিমান ডাঙৰ বেমাৰ হ'ব, সিমানেই প্ৰডাক্টটো বেছিকে লাগিব। এতিয়া কোনটো প্ৰডাক্ট লাগিব? চাপৰ্টাৰ বেছি লাগিব, হয়নে? ত' তেনেকৈ আমি ভাবিব লাগিব যে কি কি চাপৰ্ট লাগিব এইটো কাম ভাল হ'বলৈ, বেমাৰটো সোনকালে যাতে ভাল হয়। ঠিক আছে মেম। ঠিক আছে মোৰ বাকী এতিয়া আপোনাৰ বহুত ভাল লাগিলে শুনি। ত' নিশ্চয় 100% আপুনিও ৰিজাল্ট পাব, আমিও তেনেকে, মই আজিলৈকে যিমান মানে প্ৰডাক্ট দিছো চবতে মই ৰিজাল্ট পাইছো। ত' আগতে ময়ো হিমহিমটো দিবলৈ অকমান ভয় লাগে, সাহস কৰিব নোৱাৰো যে এইটো, কিন্তু মাৰাত্মক ৰোগ হ'লে দিবই লাগিব, উপায় নাই। এতিয়া চাওক, মেডিকেল দেখাব গ'লে পইচাটো য'ৰ পৰা হ'লেও ওলাই যাব মানুহৰ, 1 লাখ, 2 লাখ, 5 লাখ উদং হৈ যায় মানুহ বেমাৰ কৰি, হয়নে? বেমাৰ দেখুৱাওতে মানুহ ঘৰ চব উদং হৈ যায়গে, একেবাৰে জুৱলা কৰি দিয়ে। গতিকে আমাৰে তুমি মানুহ এজনক উদং কৰি নিদিয়ে, জুৱলা কৰি নিদিয়ে। পইচা যদিও আমাৰ আৰম্ভণিতে খৰচ হয় নিজৰ বেমাৰ চিকিৎসা কৰোতে, সেই প্ৰডাক্টৰ পইচা এটা সময়ত এটা এটাকে ঘূৰি আহিব।
কমিশ্যন আহিব ন। আমাৰ এতিয়া প্ৰতি সপ্তাহে যেনেকে আমি এতিয়া কমিশ্যন ল'বলৈ সক্ষম হৈছো, তেনেকে আমাৰ যিমান লিডাৰ পুৰণি লিডাৰ সকলোৱেতো কমিশ্যন পাই আছে, ইনকম পাই আছে। ত' আজি মই নিজৰে উদাহৰণ দিওঁ যে আগতে মই নিজে খৰচ কৰি প্ৰডাক্ট ক্ৰয় কৰি আছিলো। আজিৰ ডেটত মোৰ যিখিনি প্ৰডাক্ট মই খাওঁ বা মই যিখিনি প্ৰডাক্ট ব্যৱহাৰ কৰো, তাৰ পইচা মোৰ এটমিৰ পৰা আহি আছে। মই যদি জমা কৰা হলে মই এতিয়ালৈকে 1.5 লাখৰ ওপৰত টকা পালো এটমিৰ পৰা, হয়নে? ত' তেনেকাই মই ইয়াতকে অলপ বেছিয়ে খৰচা কৰিছো, কিন্তু এটা সময়ত মই যিমান খৰচা কৰিছো তাতকে বেছি আৰু ঘূৰি আহিব। আৰু অলৰেডি মোৰ 1.5 লাখৰ ওপৰত ঘূৰি আহিলেই, মেক্সিমাম 2 লাখ মান টকা ঘূৰি আহিছেই অলৰেডি, অলপ অলপকে 4,000 সপ্তাহে, হয়নে? ত' তেনেকাই এতিয়া আমাৰ পইচা আৰু যদি ঘন হয় আৰু আহিব, তেনেহলে এটমিটো আমাক পইচা ঘূৰাই দিয়ে। কিন্তু কোনো বিজনেছে, কোনো দোকানীয়ে আমাক কেতিয়াও একো কমিশ্যন বা কিবা টকা আমাক ঘূৰাই নিদিয়ে। লাইফ টাইম আমি বজাৰ শ্বপিং কৰি থাকিলেও যে আপুনি আমাৰ বহুত পুৰণা কাষ্টমাৰ, বোলে 10 বছৰ কন্টিনিউ আমাৰ ইয়াৰ পৰাই ৰেগুলাৰ বজাৰ কৰে, আপোনাৰ 1 মাহৰ মই বোলে যি বস্তু আপুনি লয় মই আপোনাক 5,000লৈকে ডিছকাউণ্ট দিম, বা মই আপোনাক এই এসপ্তাহ কাৰণে যিকোনো বস্তু আপুনি ক্ৰয় কৰে ফ্ৰী দিম বুলি ক'ব নেকি? নিদিয়ে, 100% নিদিয়ে, এদিনৰ কাৰণেও নিদিয়ে, হয়নে? কিন্তু এটমিয়ে চাওক আমাক এটা কমিশ্যন দিয়ে, আমাৰ এটা ইনকমৰ ইয়াতে চ'ৰ্চ দিছে, য'ৰ পৰা আমি ফাইনেন্সিয়েলি শক্তিশালী হ'ম, আমাৰ ফাইনেন্সিয়েল ফ্ৰীডম, আমাৰ হেল্থ ফ্ৰীডম, আমাৰ স্বাস্থ্যৰ স্বাধীনতা আমি পাম। প্ৰথমে আমাক স্বাস্থ্য দিব, দেহা হলে বেহা, গতিকে স্বাস্থ্য দিব, স্বাস্থ্যৰ পিছত আমাক ইনকাম দিব, হয়নে? ফাইনেন্সিয়েল ফ্ৰীডম। ত' টকা হলে চব হৈ যায়, টকা হলে চব ঠিক হৈ যায় কয় নহয়, কাৰণ টকা নহলে মানুহ অসহায়, আমাৰ সপোনবিলাকো আমি চেক্ৰিফাইচ কৰিব লগা হয়, কিন্তু টকা হলে চব মেনেজ হৈ যায়, হয়নে? ত' আমাৰ প্ৰথমে আমি হেল্থ মেনেজ কৰিলে, আমি তেতিয়া শ্বেয়াৰ কৰিলো, তাৰপিছত আমাৰ টকা আহিলে আৰু চব মেনেজ হৈ গ'ল। চ' আমি অকমান চেক্ৰিফাইচ কৰিব লাগিব এটমিক কৰিবলৈ, আমাৰ টাইম অলপ দিব লাগিব, আৰু এই টাইমটো আমি নিজৰ কিছুমান ভাল লগা কাম আমি বন্ধ কৰি এটা কামত আবদ্ধ হৈ থাকিব লাগিব, এটমিক লৈ আমি চিৰিয়াছ হ'ব লাগিব, আৰু শ্বেয়াৰ কৰিব লাগিব, আৰু টাইম দিব লাগিব। ঘৰৰ পৰা অলপ ওলাব লগা হ'ব পাৰে, কমফৰ্ট জনৰ পৰা বাহিৰত যাব লাগিব, আমি ফুৰিব লাগিব অলপমান, আৰু এটমি শ্বেয়াৰ কৰিব লাগিব। যেনেকে আমাৰ এটমি ইম্পেৰিয়েল মাষ্টাৰ যিসকল হৈছে, তেওঁলোকৰ মই জীৱন কাহিনী অকমান থুলমূলকে কৈ দিছো। তেওঁলোকে কি কৰে, ৰাতিপুৱা খাই বৈ যেনেকে মানুহ এজন ডিউটিত যায়, তেওঁলোকে সদায় ঘৰৰ পৰা অকমান ওলাই গৈ মানুহক শ্বেয়াৰ কৰে, মানুহক এটমিৰ কথা জনায়, এটমিৰ কথা কয়, চবকে কয়, চিনাকি অচিনাকি সকলোকে কয়, এটমি প্ৰডাক্ট লৈ ডিচপ্লে কৰে, ৰাস্তাই চাৰিআলি, পাৰ্ক, স্কুল চবতে মানে তেওঁলোকে ডিচপ্লে কৰে, শ্বেয়াৰ কৰে, এডভাৰটাইজমেন্ট কৰে, আৰু তাৰ পৰা তেওঁলোকে টিম বনাই আজি শ্বেয়াৰ কৰি ইম্পেৰিয়েল মাষ্টাৰ 18জন ইম্পেৰিয়েল মাষ্টাৰ হৈছে। তেওঁলোকেও এটা সময়ত আমাৰ নিচিনা কষ্ট কৰিছে, হয়তো তেওঁলোকে কিছুমান পাৰ্টি মিচ কৰিছে, পাৰ্টি কিছুমান বাতিল কৰিছে, কেনচেল কৰিছে, হয়নে? যাব নোৱাৰিলে, হয়তো কিছুমান বিয়া তেওঁলোকে বাতিল কৰিলে, হয়তো ফেমিলি মিটিং, ফেমিলি গেডাৰিংছ, ফেমিলি পিকনিক বা কিছুমান পাৰ্টি তেওঁলোকে মিচ কৰিছে, হয়নে? যোৱাটো বাতিল কৰিছে, হয়তো ক'ৰবাত জাৰ্ণি ফুৰিবলৈ যোৱা এইবিলাক প্লেনিঙত বাতিল কৰিছে। এটমিত সময় দিছে, এটমিত চিৰিয়াছলি এটমি কৰি সময় দিছে, আৰু আজি তেওঁলোকে সকলোবোৰ ঘূৰাই পাইছে, সকলো মেনেজ হৈ গৈছে, তেওঁলোকে স্বাস্থ্যৰ স্বাধীনতা আৰু টকাৰ স্বাধীনতা পাইছে আজি। চ' তাকে আমি ক'ম যে আমিও অকমান চেক্ৰিফাইচ কৰি আমাৰ কমফৰ্ট জনৰ পৰা বাহিৰত আহি আমি শ্বেয়াৰ কৰিব লাগিব, আৰু যিমান পাৰো টিম আমি বঢ়াই যাব লাগিব। 3 বছৰ চিৰিয়াছলি যদি আপুনি কাম কৰে, 3 বছৰ কাম কৰক, তাৰপিছত আমাৰ টিম হৈ যাব। চ' থেংক ইউ, আৰু বহল নকৰো। ইয়াৰ লগতে এটা মই ইম্পৰ্টেণ্ট কথা শ্বেয়াৰ কৰিব বিচাৰো, সকলোৰ লগতে আলোচনা কৰিব বিচাৰো। আমাৰ 13 তাৰিখে যিটো চেমিনাৰ হৈছিলে দিল্লীত, 13 তাৰিখে যিটো চেমিনাৰ হৈছিলে, তাতে অলৰেডি ইমতিয়াজ আলি ছাৰে জনাইছে, কিন্তু তাৰো আগতে আমাক মেছেজৰ যোগেদি কোম্পানীয়ে জনায়ে আছে, আমিও দি আছো, জেচি টেটছাৰেও দিছে গ্ৰুপত, আমি সকলোৱে নিজৰ নিজৰ মিটিঙত সুকীয়াকে আমি আলোচনা কৰিয়ে আছো, আৰু সজাগ কৰিয়ে আছো আমাৰ লিডাৰ্ছক, আমি শিক্ষিত কৰি আছো আমাৰ লিডাৰ্ছক। গতিকে এইটো এটা আমাৰ শিক্ষাৰ এটা ৰূপ, আমি জানিব লাগে, এইটো এটা শিক্ষাৰ আমাৰ পাৰ্ট হয়, অংশ, যে আমি জানিব লাগিব। এতিয়া ধৰক স্কেম, ফ্ৰড অনলাইনত চলে,
অনলাইনৰ যোগেদি চলে। এটমি নকৰিলেও ফ্ৰড চলিব, এটমি কৰিলেও চলিব। গতিকে কিছুমান তেনেকুৱা স্কেম বিলাকৰ হেকাৰ বিলাকৰ কামেই হয় এইটো। আগৰ দিনত চোৰ আছিলে, চোৰে কি কৰে আপোনাৰ তলা ভাঙে, বাকচ ভাঙে, খিৰিকী দৰ্জা ভাঙি আহে। আজিকালি চোৰে খিৰিকী, আজিকালি আমি ডিজিটেলি আমি স্মাৰ্ট হৈ গৈছো, হয়নে? আমাৰ টকাবিলাক এতিয়া ঘৰত বাকচত নাথাকে, চোৰেও গম পাইছে, ত' চোৰো উন্নত হৈছে। আমি যেনেকে নিজক আপডেট কৰিছো, চোৰ ডকাইতো নিজকে আপডেট কৰিছে। তেওঁলোকেও এতিয়া কম্পিউটাৰৰ জৰিয়তে দৰ্জা খিৰিকী নভঙাকৈ আমাৰ পইচা সৰকাই লৈ যায়। ত' গতিকে এনেকুৱা বহুত ডিজিটেল হৈ গৈছে, চোৰো ডিজিটেল হৈ গৈছে। আৰু অন্য কোম্পানী বিলাকৰ যোগেদিতো আহিছেই, এতিয়া এটমিৰ কাৰণেও তেওঁলোকে ফ্ৰড কৰিব ধৰিছে। আৰু তেওঁলোকে নাজানে, কিন্তু এটমিৰ মানুহ যে ইমান শিক্ষিত, এটমি যে সাৱধান হৈ আছে, অলৰেডি শিক্ষিত হৈ আছে, এটমিত ট্ৰেইনিং দি আছে, ট্ৰেইনিং চেণ্টাৰ আছে, আমাৰ ডেইলি মিটিং হৈ আছে, আমি আমাৰ লিডাৰ্চক ডেইলি শিক্ষিত কৰি আছো, এই হেকাৰ বিলাকে হয়তো নাজানে। সেইকাৰণে আমি সকলোৱে, আপোনালোকে সকলোকে ৰিকুৱেষ্ট কৰো, আপোনালোকে শিক্ষিত কৰক আপোনাৰ লিডাৰ্চক, যাতে মিটিঙত ৰেগুলাৰ মাতক আৰু শিকাওক, ডিজিটেল নলেজ দিয়ক, শিকাওক, আপোনালোকেও শিকক, ডিজিটেল নলেজ লৈ আমি শিকিব লাগিব। যদি আমি নিশিকো, আমাক আকৌ হেকাৰে পাব, ইয়াত নাপালে তাত পাব, তাত নাপালে কৰবাত হলেও পাই যাব। গতিকে আমি শিক্ষাটো লব লাগিব। অকল এটমি কৰিছো বুলিয়ে নহয়, আমাৰ জীৱনত আমি আপডেট হবই লাগিব। আপডেট ইয়ৰ চেল্ফ অৰ এলছ ইউ উইল বি আউটডেটেড, মানে আপুনি নিজক আপডেট কৰক, নহলে আপুনি আউটডেটেড হৈ যাব, মানে আপুনি থাকি যাব, হয়নে? চব এৰি থৈ আপোনাক আগলৈ গুচি যাব, আপুনি পিছলৈ থাকি যাব। গতিকে আমি আপডেট হবই লাগিব। এই নতুন যাত্ৰাত আমি নিজক আপডেট কৰি ডিজিটেলি আমি এডভান্স হবই লাগিব। চ' গতিকে এডভান্সৰ বহুত এডভান্টেজো আছে আৰু ডিচএডভান্টেজো আছে, মানে ইয়াৰ ভালো হয়, বেয়াও হয়। এতিয়া যেনেকে ডেম বনাইছে, ডেমটো ভালো হয়, বেয়াও হয়, হয় নাই? ঠিক তেনেকে আমাৰ এই মোবাইল ফোন, স্মাৰ্ট ফোন আহিছে আমাৰ হাতত, এইটো ভালো হয়, কালো হৈছে। গতিকে এই কালৰ পৰা কেনেকে বাচিব লাগে, এইটো আমি শিক্ষাটো লব লাগিব। কাৰণ আমাৰ ভালটো আমি ইউজ কৰিবই লাগিব, আৰু কালৰ পৰা আমি বাচি থাকিব লাগিব। চ' তাৰ বাবে চমুকে মই কব বিচাৰো যে স্কেম বিলাকে আজিকালি আমাৰ যিটো ডাটা ইনফৰমেশ্যন, এইটো লিক হৈছে। এতিয়া ক'ত লিক হৈছে আমিতো নাজানো। এতিয়া তেলৰ গিলানটো কৰবাত লিক হলে পৰি আছে, তেলটো আমি গম পাম, কিন্তু আমাৰ ডাটা অনলাইনত বহুত হেকাৰ আছে, হেকাৰ বিলাকে সেইখিনিয়ে মানে বৰশী টোপাই থকা নিচিনা ফাট পাতি বহি থাকে, আৰু সাংঘাতিক ভাৱে লিক হৈছে। মই অলৰেডি কমপ্লেইনটো দিছো আপলাইনক, যে ইয়াৰ ওপৰত আমাৰ ষ্ট্ৰং চিকিউৰিটি লগোৱাৰ প্ৰয়োজন আছে, কাৰণ এইটো হলে মানে আমাৰ দিগদাৰ হৈ যাব কাম কৰিবলৈ। গতিকে চিকিউৰিটিটো আমাৰ ষ্ট্ৰং কৰিব লাগিব। আমি শিক্ষিত হৈছো হয়, কিন্তু তথাপিও আমাৰ মেছেজ বিলাক ইমান তন্নকে কেনেকে হেকাৰে পাইছে, নাম পৰ্যন্ত পাই গৈছে, এড্ৰেছ পৰ্যন্ত পাই গৈছে, মোবাইল নম্বৰ পাই গৈছে, আপোনাৰ প্ৰডাক্টৰ নাম পৰ্যন্ত কৈ দিছে, কিমান টকাৰ বিল হৈছে এইটোও কৈ দিছে। গতিকে এইটো কেনেকে সম্ভৱ হ'ল, ইমান খিনি ডাটা কেনেকে লিক হৈছে? গতিকে এইটোতো কিবা এটা উইকনেছ আছে আমাৰ চাৰ্ভাৰত বা কিবা প্ৰগ্ৰামত। গতিকে আমাৰ প্ৰগ্ৰামটো চাৰ্ভাৰটো মজবুত কৰাৰ প্ৰয়োজন আছে বুলি মই কমপ্লেইনটো দিছো। আৰু মোৰ গ্ৰুপত 2-3জন লিডাৰ্চক অলৰেডি কল আহিছে হেকাৰৰ হয়, কাৰণ আমাৰ কোম্পানী কেতিয়াও কল নকৰে আপোনাক বিল পেমেন্ট কৰক বা আপোনাৰ অমুক তমুক, তেওঁলোকে আমাক ইনফৰমেশ্যনটো দিবৰ কাৰণেহে আমাক হেৰি কৰে, আমাক কল কৰে, যে কিবা ডিটেইলছ বিচাৰিবৰ কাৰণে, পাৰ্চনেল ইনফৰমেশ্যন বিচাৰিবৰ কাৰণে বা পেমেন্টৰ কৰিবৰ কাৰণে কেতিয়াও নকৰে কল। আমাৰ প্ৰডাক্ট ঘূৰি যায় যেতিয়া, তেতিয়া আমাক প্ৰডাক্টটো ঘূৰি গল, আপুনি এভেইলেবল নাই, আপুনি ক'ত ল'ব প্ৰডাক্ট, এনেকে বুলি আমাক কল কৰে। হয়, মাইক্ৰফোন বিলাক অফ কৰক প্লিজ, লাৱণ্য দেউৰী মেম, আপোনাৰ মাইকটো অফ কৰক। চ' আমাৰ কোম্পানীয়ে কোনো দিনে আমাক পাৰ্চনেল ডিটেইলছ নোখোজে, বেংক আপডেট নোখোজে, বেংক ডিটেইলছ নোখোজে, কাৰণ আমি একবাৰ আইডিটো বনাই লৈছো আৰু বাৰে বাৰে আমাক ডিটেইলছ নোখোজে। আমি বাৰে বাৰে KYC কৰিবই নালাগে। আমাৰ সম্পূৰ্ণ অফিচটো আমাৰ নিজৰ হাতত আছে, নিজৰ পকেটত আছে, নিজৰ মোবাইলত আছে, আমাৰ প্ৰত্যেকৰে। আমি সকলোৱে শিক্ষিত হব লাগিব যে সেই অফিচটো আমি কেনেকে চলাব লাগিব। নিজৰ ডাটা নিজেই আপলোড কৰিব লাগে, কোনো নিবিচাৰে, কোনো কোম্পানীয়ে নিবিচাৰে যে আপোনাৰ মেচিং হৈ গৈছে, বেংক একাউন্ট ডিটেইলছ দিয়ক আমি আপডেট কৰি দিম, কেতিয়াও নকৰে। আপোনাক কব যে আপোনাৰ মেচিং হবলৈ হৈছে বা মেচিং হৈ গৈছে, আপুনি বেংক ডিটেইলছ আপলোড কৰক, বা আপুনি এপছটো খোলাৰ লগে লগে আপোনাৰ কমিচন আহিছে বুলি মেছেজ এটা আহি থাকিব। চ' আপোনাক কেতিয়াও নোখোজে আমি কৰি দিম দিয়ক বুলি, তেওঁলোকে কব আপুনি কৰি লব এনেকে বুলি জনাব। গতিকে আমি কেনেকে কৰিম?
শিকিলে কৰিব পাৰিম, শিক্ষিত হ'ব লাগিব ন, তাৰ বাবে শিক্ষাটো ল'ব লাগিব। আমি সাৱধানো হ'ব লাগিব যে কেনেকে কৰে এইটো শিকিবও লাগিব। আৰু এই ফ্ৰড কলছ বিলাক যেতিয়া আহে আমি তেওঁলোকক উল্টা কিবা কয় তেওঁলোকক উল্টা কামোৰ দিব লাগিব। আমি ক'ব লাগিব কি কোম্পানীৰ বা প্ৰডাক্ট আহিছে, ক'ৰ পৰা আহিছে, কি আহিছে, এনে প্ৰশ্ন কৰক। আৰু হয় অলপ সাৱধান, 1 মিনিট হ'ব দিব নালাগে, 2-3 ছেকেণ্ডৰ ভিতৰতে ফোনটো কাটি দিব, বেছি প্ৰশ্ন কৰিব নালাগে। আৰু সন্দেহ লাগিলে 2-3 ছেকেণ্ডত কাটিব আৰু ক'ব যে হয় মোৰ প্ৰডাক্টটো আপুনি পঠাই দিয়ক, মই ৰিচিভ কৰি ল'ম, বাছ ইমানেই, আৰু ফোনটো কাটি দিব। কাৰণ এইবিলাক হেকাৰে ফোন কৰে। আৰু তেওঁলোকে ক'ব আপোনাৰ নাম ক'ব, প্ৰডাক্টৰ নাম ক'ব, এভৰিথিং কৈ দিব। আপুনি নাৰ্ভাছ হ'ব নালাগে। আপোনাক ক'ব যে আপোনাৰ পাৰ্চেলটো ফাঁচি গ'ল, আপোনাৰ পাৰ্চেলটো বোলে নাপাব, নাৰ্ভাছ কৰি দিব পাৰে। ত' গতিকে সেইবিলাক নাৰ্ভাছ হ'ব নালাগে, কাৰণ আমাৰ কোম্পানীক কেতিয়াও তেনেকুৱা ফোন নকৰে। আৰু একবাৰ পেমেন্ট হৈ গ'ল, তাৰ মানে অৰ্ডাৰ লাগি গ'ল, পেমেন্ট হৈ গ'ল, তাৰ মানে আহিবই একদম 100% খাটাং। আপোনাৰ প্ৰডাক্ট একদম 100% আহিব। আৰু যদি আপোনাৰ মোবাইলৰ ৰিচাৰ্জ নাথাকে, OTP নাহিব, মেছেজ নাহিব, আৰু প্ৰডাক্টটো ৰিটাৰ্ণ যাব। আৰু ৰিটাৰ্ণ যোৱা প্ৰডাক্ট আকৌ দুবাৰ আহিব, কোম্পানী আপোনাক কল কৰিব, আপোনাৰ প্ৰডাক্টটো ৰিটাৰ্ণ আহি গ'ল, এতিয়া কি কৰিব আপুনি, ক'ত ল'ব, আপোনাক ক'ব যে হয় মই অমুকত ল'ম। তেতিয়া কোম্পানীক কেতিয়াও ডিটেইল নোখোজে যে দিয়ক এড্ৰেছটো আমি আপডেট কৰো, না, আপোনাক ক'ব যে আপোনাৰ তেতিয়াহ'লে নতুন এড্ৰেছটো আপুনি দি দিব, ইমেইল কৰিব বা দি দিব, ইমেইল কৰিব বুলি ক'ব। ত' গতিকে ইমেইল কেনেকে কৰে এইটো আমি শিকিব লাগিব। আমাৰ প্ৰডাক্ট কেনচেল কেনেকে কৰো এইটো আমি নিজেই শিকিব লাগিব। বেংক একাউণ্ট কেনেকে আপলোড কৰো, বা মোবাইল নম্বৰ কেনেকে চেঞ্জ কৰো, পাছৱৰ্ড কেনেকে চেঞ্জ কৰো, জিমেইল কেনেকে চেঞ্জ কৰো, আমি নিজে শিকিব লাগিব, নিজে কৰিব লাগিব। চ' গতিকে এইখিনি আমি শিকিব লাগিব। মিটিঙত আমাৰ ট্ৰেইনিঙত সকলো শিকাই থকা হয়, সকলো বিনামূলীয়া, হয়নে? চ' আমি শিক্ষিত হ'ব লাগিব, নহ'লে আমাক হেকাৰে ঠগিব, আমাক বেংক একাউণ্ট খালী কৰি লৈ যাব। অকল এটমিত আছো বুলি নহয়, এটমিত নাথাকিলেও হ'ব, এইখিনি হেকাৰে পাবই, ক'ৰবাত ন ক'ৰবাত পাই যাব। গতিকে আমি শিক্ষিত হ'ব লাগিব। আমাৰ এটমিত এটা ভাল কথা, মই চবতকে বেছি ভাল পাওঁ, মই আগতে একোৱে নাজানো মোবাইলৰ কাম, আজি এটমিত থকাৰ কাৰণে মই ডিজিটেলি বহুত নলেজ পাইছো, এটমিৰ পৰা বহুত শিকিছো মই। আৰু এই হেকাৰ বিলাকে কেনেকে, মোৰ এগৰাকী বান্ধৱী আছিলে আগতে, তেখেতৰ এটা হেকাৰে ফোন কৰিলে, ফোন কৰি হিন্দীত কিবা কিবি ক'লে, তাৰপিছত তেখেতক ক'লে আপোনাৰ বেংক একাউণ্ট বোলে ATM টো ব্লক হৈ যাব, তাৰপিছত আপুনি বোলে 3 মাহ পইচা উলিয়াব নোৱাৰিব। তেওঁ ভয় খাই গ'ল, নাৰ্ভাছ হৈ গ'ল, ত ক'লে এতিয়া কি কৰিম, ক'লে আপোনাৰ যদি চিষ্টেমটো হেৰি হৈছে, লক হৈ আছে, আমি ঠিক কৰি দিম ইয়াৰ পৰা, কিন্তু আপুনি একদম 4 ঘণ্টাৰ ভিতৰত আপুনি ঠিক কৰিব লাগিব, আপোনাৰ অমুক অমুক ডিটেইলছটো দিয়ক, OTP আৰু এই পান কাৰ্ডৰ কিবা কিবি ডিটেইলছ বিচাৰিলে, ত বেংক ATM কাৰ্ডৰ ডিটেইলছ বিচাৰিলে, ত তেখেতে দি দিলে। তেখেতে পঢ়া লিখা নাই, ছোৱালী কেইজনী 7-8ত পঢ়ি আছিলে, মাতি কিনে ক'লে যে এই এটা ফোন আহিছে, এইটোত কি কি বিচাৰিছে দি দিয়া। মাকে ডকুমেন্টছ গোটেই গাল উলিয়াই দিলে, ATM কাৰ্ডখন উলিয়াই দিলে, আৰু পান কাৰ্ডখন উলিয়াই দিলে, তাৰপিছত চব ছোৱালী কেইজনী কি কি সুধিছে, এইফালৰ পৰা মাকে যেতিয়া আজ্ঞা দিছে, যেতিয়া জীয়েকে কৈ দিলে। দিয়াৰ পিছত আৰু আপোনাৰ হাজবেণ্ডৰো একাউণ্ট আছে নেকি, আছে, বাছ হ'ল নহয়। হাজবেণ্ডৰো ডিটেইলছটো দিব লাগিব ক'লে, হাজবেণ্ডৰো ডিটেইলছ দি দিলে। তাৰপিছত আৰু চেছ, হাজবেণ্ড আৰু ৱাইফ দুয়োটাৰে একাউণ্ট খালী কৰি দিলে। এতিয়া হাজবেণ্ডে মেছেজ পাইছে, হাজবেণ্ডৰ মোবাইলত মেছেজ আহিছে, আৰু মানুহজনীৰো মোবাইলত মেছেজ আহিছে, মানুহজনীয়ে ধ্যানে দিয়া নাই। মানুহজনে কৈছে মানুহজনীয়ে কেতিয়াও মানে হাজবেণ্ডৰ একাউণ্টৰ পৰা টকা নুলিয়াই, নিজৰ একাউণ্টৰ পৰা টকা উলিয়াই মানে প্ৰয়োজন হলেও। ত' হাজবেণ্ডে চাইছে, আচৰিত লাগিছে, আৰে কিবা প্ৰব্লেম হ'ল নেকি? হাজবেণ্ডে পটাপট ঘৰলৈ ফোন কৰিলে, ক'লে কি হ'ল, ক'ত আছা তোমালোকে? কৈছে আমি ঘৰতে আছো। কিবা হৈছে নেকি? নাই নাই, একো হোৱা নাই। আৰে তুমি ইমান টকা উলিয়ালা? তেওঁ হাজবেণ্ডৰ একাউণ্টত বোধহয় 25,000 মান আছিলে, বেছি নাছিলে, ড্ৰাইভাৰ মানুহ হয়। ত' ক'লে তুমি যে গোটেই পইচা খিনি উলিয়াই ললা, মই ভাবিছো কিবা চিৰিয়াছ মেটাৰ হ'ল নেকি? তোমাৰ একাউণ্টতো পইচা থাকে 20-30 হাজাৰ মান, কিমান আছিলে তোমাৰ একাউণ্টত? ক'লে মোৰতো নাজানো, মই চোৱা নাই, মইতো উলিয়াই থাকো, খৰচ হৈয়ে থাকে, হিচাপটো নাই। আচ্ছা, ত' এতিয়া তুমি পইচা উলিওৱা নাই যদি, মোৰতো মেছেজ আহিছে, তুমি কাৰোবাক উলিয়াব দিছা নেকি? ATM দি পঠিয়াইছা নেকি কাৰোবাক? মানে মানুহজনীয়ে কেতিয়াবা কেতিয়াবা কি কৰে, নিজৰ একাউণ্টটো ATM-টো বাই ভনী, কাৰোবাক বন্ধু, এবাৰ মোকো দিছিলে, তেতিয়া মই মানা কৰিলো, কৈছো নাই, মই ATM লোৱা মোৰ নিয়ম নাই, তুমি মোক নাই, মই তোমাক বিশ্বাস কৰিছো ন, তুমি আনি দিবা। মই কৈছো নহয়, বিশ্বাসত নহব, তুমি মোৰ লগত যাবা, মই তোমাক শিকাই দিম, আৰু যদি নাজানা তুমি চকুৰ আগত চাই থাকিবা, মই উলিয়াম, যদি নাজানা। কিন্তু মই এনেকে ATM টো লৈ, তোমাৰ কোড নম্বৰ লৈ মই গৈ পইচা উলিয়াই আনি তোমাক দিম, এইটো নহব মোৰ দ্বাৰা।
তো মই নললো। তাই মোৰ লগত এদিন গ'ল, মই উলিয়াই দিলো, শিকালো, তাই নুবুজিলে, জীয়েকক লৈ যায়, জীয়েকক শিকাই দিলো তেতিয়াবা এনেকুৱা। তো তাই মানে এনেকা কৰে, হাজবেণ্ডে কৈছে তুমি কাৰোবাক দিছিলা নেকি? নাই দিয়া। তেনেহলে ইমান পইচা চব ওলাই গ'ল, তোমাৰ একাউণ্টটো চোৱাচোন, তোমাৰ মেছেজ আহিছে নাই? তো জীয়েকক চাব দিলে হয়, মেছেজ আহিছে, পইচা ওলাই লৈ গৈছে, গোটেই পইচা চুচি পাচি খতম, নাই মানে। হাজবেণ্ডে আহি মানে মিছেছক কি কব আৰু, এতিয়া উপায়তো নাই, লৈ গ'ল আৰু। তেতিয়া মানে সাৱধান হবলৈ কৈছে আৰু, এতিয়াৰ পৰা এনেকে ফোন চোন আহিলে নিদিবা। আৰু তাৰ পিছৰ পৰা আমাৰো আহিছে কল, তেনেকুৱা কল। এতিয়া মই আপোনালোকৰো কাৰোবাৰ ইয়াতে আহিছে চাগে সেইটো টাইমত, আপোনাৰ আজিৰ পৰা প্ৰায় 15 আগৰ কথা এইটো, হয় নে? 20 বছৰ আগৰ কথা। তেতিয়া এনেকে ধৰণে হেকাৰ হৈছিলে, OTP বিচাৰিছিলে, ATM-ৰ ডিটেইল বিচাৰিছিলে, আমাকো বিচাৰিছিলে, মোকো তেনেকে এটা কল আহিলে, মই এনেকুৱা কামোৰ দিলো, তাৰপিছতে আৰু নিজে নিজে ফোনটো কাটি দিলে। তাৰপিছতে এতিয়া আকৌ শুনিছো, হেকাৰ লগত যদি আপুনি 1 মিনিটতকে অধিক সময় কথা পাতে, তেনেহলে ডিটেইলছটো পাই যাব। গতিকে 1 মিনিটো কথা পাতিবলৈ ভয় আছে এতিয়া। গতিকে 1 মিনিটৰ আগে আগে 2-3 ছেকেণ্ডৰ ভিতৰত ফোনটো কাটিব লাগিব, হয়নে? আৰু নাৰ্ভাছ কৰি দিব, শুনিব নালাগে কথাবিলাক। আপোনাৰ ডিটেইলছ বিচাৰিব, একো দিব নালাগে, কাৰণ কোনো অফিচিয়েলে আপোনাক তেনেকে কল নকৰে, না বেংক, না মেডিকেল, না কোনোবা। আৰু কেতিয়াবা আপোনাৰ ফেমিলি মেম্বাৰ্চৰ নাম লৈও কল কৰিব পাৰে। আৰু এজন মানুহৰ নাম্বাৰ পাই যোৱাৰ লগে লগে সেই নাম্বাৰটোত তেওঁলোকে যদি আন্দাজতো এটা নাম্বাৰ উলিয়াই কিনে সেই চাৰ্চ কৰে, তেতিয়াহ'লে সেই নাম্বাৰৰ লগত জড়িত থকা যিমান কন্টেক্ট আছে চব সিহঁতে পাই যায়। আমি মোবাইল চিম কাৰ্ডটো থকাৰ লগে লগে চিম কাৰ্ডৰ পৰাই সিহঁতে হেকাৰে পাই যায়, মানে ডিটেইলছ পাই যায়, আমাৰ লগত কিমান কানেক্টত আছে। তুমি নকৰিলেও, আপোনাৰ বেংক একাউণ্ট নাথাকিলেও, আপোনাৰ ডিটেইলছ পাই যাব, মানে জনম কুণ্ডলী আমাৰ চব সিহঁতে পাই যাব। গোটেই ব্ৰহ্মা, বিষ্ণু, মহেশ সিহঁতৰ হাততে আছে এতিয়া। তো সিহঁতি যেতিয়ালৈকে তেওঁলোকে OTP বা পাৰ্চনেল ডিটেইলছটো নাপায়, তেতিয়ালৈকে সিহঁতে একো কৰিব নোৱাৰে। তো আমাৰ লাইচেন্সটো আমাৰ পৰাই পাবতো, আমি সেইটো কাৰণে শিক্ষিত হব লাগে, সাৱধান হব লাগে। গতিকে কেতিয়াও আপোনাৰ ককাই বাই ভনীৰ নাম লৈ কিনে যদি চিৰিয়াছ মেটাৰ বুলি কিবা এটা কয়, তেনেহলে বিশ্বাস কৰিব নালাগে, প্ৰথমে কনফাৰ্ম কৰিব লাগে। আৰু হয়, এইটো কওঁতে মোৰ মনত পৰিছে, আমাৰ শদিয়াৰে এগৰাকী বাইদেউ, পুতেকে মুম্বাইত থাকে। মুম্বাইত তেওঁ বেডমিন্টন খেলে, ল'ৰাটো বেডমিন্টন খেলাৰ লগতে পাৰ্ট টাইম জবো কৰে, তেওঁ কিবা এটা মানে অফিচত জবো কৰে। চ' ল'ৰাটোৰ নাম লৈ কিনে ফোন কৰিছে, আৰু ছেইম টু ছেইম ল'ৰাটোৰ মাত উলিয়াইছে, বেলেগ এটা নাম্বাৰৰ পৰা কল কৰিছে, ল'ৰাটোৰ মোবাইলৰ পৰা নাই কৰা দেই, বেলেগ এটা নাম্বাৰৰ পৰা কল কৰিছে। আৰু মানুহ দুটাই মানে কল কৰি কৈছে, প্ৰথমে বেলেগ মানুহে কল কৰিছে, কৈছে এইটো বোলে অমুক অমুকা, ল'ৰাটোৰ নামটো মই পাহৰিছো, এইটো অমুকা অমুকা নাম্বাৰ হয়? হয় হয়। আপোনাৰ ল'ৰা ইয়াতে মুম্বাইত আছে? বাইদেউ কৈছে হয়, আছে আছে। মাকে নাৰ্ভাছ, বাইদেউ এতিয়া টেইলাৰিং কাম কৰে, মেচিন চেচিন এৰি একদম থিয় হয় বাৰাণ্ডাত কথা পাতিব লাগিলে, ল'ৰাটোৰ নাম কলে যেতিয়া, কৈছে নাই, আপোনাৰ ল'ৰা ইয়াত বোলে চিৰিয়াছ মেটাৰ হৈ গৈছে, আপুনি গম পাই নাই? মাকে কলে কি চিৰিয়াছ হ'ল এতিয়া, মোৰ ল'ৰা ক'ত আছে, কি আছে? তাৰপিছতে আপোনাৰ ল'ৰাই বোলে ইয়াতে এতিয়া পেনাল্টি ফাইন দিব লাগিব, আৰু এতিয়া আপুনি 25,000 টকা ফাইন দিব লাগিব লগে লগে, নহলে মানে আপোনাৰ ল'ৰা এতিয়া জেলত দিব লাগিব। আমি বোলে পুলিচৰ মানুহ কৈ আছো বোলে, আপোনাৰ ইয়াত পাব্লিকে বোলে ধুলাই দিলে বোলে, আপোনাৰ ল'ৰা পাব্লিক ধুলাই পাইছে, এতিয়া ছোৱালী জোকাইছিলে আপোনাৰ ল'ৰাই, পাব্লিক ধুলাই হ'ল, আমি যেনে তেনে বচালো, আৰু এতিয়া পুলিচ কেছ হ'ব ইয়াৰ ওপৰত। পুলিচ কেছ হলেতো ই জেল গলেতো লাইফ টাইম জেলত থাকিব লাগিব, আপুনি উলিয়াই নিব নোৱাৰিব, কৰ্ট কেছ হৈ যাব। গতিকে আপুনি যদি 25,000 টকা দিয়ে, আমি কেছটো মানে চেটেল কৰি দিম। এই ছোৱালী ঘৰৰ মানুহ 25,000 টকা দিলে মানে সিহঁতক আমি চেটেল কৰাই দিম, তেতিয়া মানে ল'ৰাটো জেল নাযায়, এনেকে কলে। মাকে আৰু ধৰ ফৰাই একদম বিশ্বাস হৈ গল মাকৰ, আৰু মোৰ ল'ৰাটো ক'ত আছে, ল'ৰাটো ক'ত আছে কলে। তেতিয়া মানে কান্দি 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 এটা ল'ৰাই মাত উলিয়ালে দেই, তেখেতৰ ল'ৰা নিচিনাই মাতটো লাগিলে। এতিয়া মাকে কান্দিছে যেতিয়া, ল'ৰা এটা নিজৰ ল'ৰা মাত হয় নে কেনেকুৱা হয়, কান্দিলেতো ধৰিব নোৱাৰে ন। এতিয়া কান্দি কান্দি মানে কথা কৈছে, মা মোক বচা, মোক বচা বুলি কৈছে। অসমীয়াতে কৈছে মোক বচা বচা বুলি। এতিয়া মাকে মানে ভাবিলে মোৰে ল'ৰা হয়, তেওঁ মানে একদম মানে দোকান এৰি তেওঁৰ লগত থকা ছোৱালী কেইজনীও তেওঁ পিছে পিছে দৌৰিলে। মাকে মানে একো দেখা নাই আৰু, একো দেখি পোৱা নাই কৈছে, চিধা মানে বজাৰৰ পৰা, আমাৰ শদিয়া বজাৰ ওচৰতে মানে পুলিচ থানা আছে, তেওঁ চিধা একো বুজি নাপালে, আৰু তেওঁ হাতত 25,000 টকা থকাহেঁতেন সেইদিনা তেওঁ পঠিয়াই দিলেহেঁতেন, কিন্তু সেইদিনা তেখেতৰ লগত অনলাইন পেমেন্ট নাই।
অনলাইন পেমেন্ট তেওঁ কৰিব নাজানে আৰু নাছিলে তেতিয়া, আৰু তেওঁ চিধা মানে থানালৈ গৈছে আৰু কেনেকে পইচা পঠিয়াম এতিয়া 25,000 টকা মোৰ ল'ৰাটো নিদিলে এতিয়া থানাত ভৰাব। এতিয়া তেওঁ ক'লে কি মই এতিয়া চিধা তেওঁ ক'লে ৰ'ব মই এতিয়া যোগাযোগ কৰি আছো, আপুনি ল'ৰাটোক থানাত নিদিব, মই ইয়াত থানাত গৈ যোগাযোগ কৰি আছো এনেকে কয়। তেওঁলোকে কৈছে নহ'ব য'ত কণ্টেক্ট কৰিলেও নহ'ব, আপোনাৰ ল'ৰা থানাত যাবই লাগিব বোলে, জেলত ভৰাবই লাগিব। এতিয়া নহ'লে ইয়াত বোলে পাব্লিকে মাৰি পেলাব, তাক বোলে মাৰ্ডাৰ কৰি দিব আপোনাৰ ল'ৰাটোক বোলে। আপুনি ল'ৰা বচাব বিচাৰে নে নিবিচাৰে, সোনকালে পইচাটো পঠিয়াওক বুলি জোৰ দিছে মানে। সিহঁতে মানে ভাবিছে থানাত গ'লেতো আৰু বেলেগ হৈ যাব চিটুৱেশ্যন, গম পাই যাব, সেইকাৰণে মানে মাৰ্ডাৰ হৈ যাব বুলি কৈ দিছে ল'ৰাটোক। তাৰপিছতে বাইদেৱে থানালৈ গ'ল, দৌৰি থানাত গৈ SP ছাৰক মানে তেওঁলোকে কি কৰিলে, অফিচাৰজনক মোবাইলটো দিলে, দেখুৱালে, ক'লে যে এইটো নাম্বাৰ মোৰ এনেকে ল'ৰাটো এনেকে ঘটনাটো ক'লে। তেতিয়া পুলিচ থানাত এতিয়া সিহঁতে কল বেক কৰিলে, কল বেক কৰোতে সিহঁতে কৈছে আমি মহাৰাষ্ট্ৰ থানাৰ পুলিচে কৈছে। তাৰপিছত ইমান মিছা কথা কৈছে, তাৰপিছতে পুলিচে গম পালে আৰু ইটো সিটো কোৱেশ্চন কৰিছে, ভিডিঅ' কলিং কৰিব কৈছে, নকৰে মানে। তাৰপিছত কাটি দিছে ফোনটো। আপোনালোকে দেৰি কৰি আছে, যিমানে দেৰি কৰিব আপোনাৰ ল'ৰা ইয়াত মাৰ্ডাৰ হৈ যাব বোলে, ইয়াত বোলে আমি যেনে তেনে কন্ট্ৰল কৰি আছো, ইয়াত বোলে লোকেল পিপলৰ লগত বোলে লোকেল ছোৱালী হাত দিছেহি, ই বাচি যাব নোৱাৰে ইয়াৰ পৰা, এনেকে বুলি মানে ধমকি দিছে উল্টা। তাত পুলিচে কৈছে এইটো পুলিচৰ ভাষাই নহয়, পুলিচৰ ভাষ্যই এইটো নহয়, পুলিচে এনেকে কেতিয়াও নকৰে। আপোনাৰ ল'ৰা, আপুনি এইটো নম্বৰে আপোনাৰ ল'ৰাই হয় বুলি আপুনি কেনেকে জানিব, আপোনাৰ ল'ৰাৰ নাম্বাৰ আছে নে নাই আপোনাৰ হাতত মোবাইলত, বোলে আছে। ল'ৰাক ফোন কিয় কৰিছে নে আপুনি, নাই ল'ৰাটোতো তাতে আছে কান্দি আছে এতিয়া, সিহঁতে কথা পতাইছে মোৰ লগত ক'লে। নাই আপুনি ল'ৰাটোৰ নাম্বাৰত কল কৰক এতিয়া, এনেকে ক'লে। সিহঁতৰ হাতত মোবাইলটো তাৰ হাতত আছে নে নাই, নহ'লেওতো কলটো বাজিব আৰু যোনে ৰিচিভ কৰিব আমি কথা পাতিব পাৰিম, আপুনি কল লগাওক ক'লে। ল'ৰাটোক যেতিয়া কল লগালে, মাকৰ মানে মাথাত মানে খেলুৱাই নাই কথাটো যে ল'ৰাটোৰ নাম্বাৰত কল কৰি কনফাৰ্ম কৰিব লাগে। ত' মাকে সেই পুলিচে কোৱাৰ কাৰণে কনফাৰ্ম কৰিলে, ফোন কৰিলে ল'ৰাটোৱে ৰিচিভ কৰিছে, কথা পাতিছে ধুনীয়াকে। মাকে সুধিছে বাবা তুমি ক'ত আছা, মই ডিউটিত আছো মা, কি হ'ল, ল'ৰাটো একো গমেই নাই। এইফালে আকৌ মাকলে কল আহিছে, মাকে কৈছে তোমাৰ বোলে এনেকুৱা হৈছে, এনেকে কল আহিছে মোক, মই এতিয়া থানাত আছো। কৈছে নাইতো, মইতো ডিউটিত আছো। মাকে তেতিয়া ক'লে তুমি তেতিয়াহ'লে বেটা ভালকে বাচি থাকিবা, চাই চিতি অহা যোৱা কৰিবা, তোমাক চাগে কোনোবাই ফ'ল' কৰি আছে, গতিকে তুমি এতিয়া ভালকে থাকিবা, মোক এনেকে ফোন আহিছে, মই থানাত আছো, আৰু তোমালৈ যদি কোনোবা ফোন আহে কিবা কয় তুমি মানে চাপৰ্ট নকৰিবা। তেতিয়া মানে মাকৰ অকমান শান্তি লাগিলে, পুলিচত মানে থানাত তেওঁক ভালকে বুজাই দিলে যে এনেকে স্কেমৰ ফ্ৰডাৰ বিলাকে আপোনাক পইচা খুজিবৰ কাৰণে এনেকে মানে নাৰ্ভাছ কৰি দিয়ে। ত' তেনেকুৱা কথা। আৰু এইটো ঘটনা মোৰ লগতো হৈছিলে, আজিৰ পৰা প্ৰায় 3 বছৰ আগৰ কথা। মই তেতিয়া নতুন দিনৰ মিটিঙত আছো মই, আৰু আমাৰ এগৰাকী মেম আছিলে বিনীতা দাস বুলি, তেওঁ মানে অলৰেডি তেওঁৰ লগত হেকিং হৈয়ে গ'ল, হেকাৰ হৈয়ে গ'ল। মানে তেতিয়া মোৰ ডাঙৰ ভাইটি এটা বেংগলত থাকে। ত' সেই ভাইটিৰ নাম লৈ কিনে মোক ফোন কৰিছে, কৈছে যে আপুনি অমুকৰ বুদ্ধিমান দত্তৰ বায়েক হয়, মই কৈছো হয়। আপোনাৰ ভাইটি ইয়াত বেংগলত আছে, মই কৈছো হয়। মই ভাবিলো কিবা হ'ল নেকি, কৈছে আপোনাৰ ভাইটি বোলে বেংকৰ পৰা লোন লৈছিলে, আপুনি এতিয়া সি লোনটো দিয়া নাই, এতিয়া আপোনালোকে দিব লাগিব। মই কৈছো ৱাহ, এইটো কেনেকুৱা কথা। তেতিয়া মানে সি মানে মোক পকাই আছে আৰু কথাত পকাই আছে, 1 মিনিট বেছি কথা পাতিব বিচাৰিছে। তেতিয়া মানে মোৰ পিছৰ পৰা ল'ৰাটো শুনি আছে ভিতৰৰ পৰা, ই আহি মোক পটাপট মানে ধমকি দিলে, ক'লে সোনকালে কাটা ফোন, সোনকালে কাটা, নহ'লে মানে তোমাৰ এতিয়া বেংক খালী কৰি দিব। মই কৈছো মই পটাপট মানে একদম হাতকেইটা কঁপি গৈছে মানে মোৰ একদম, মই পটাপট ফোনটো কাটি দিছো। মিটিঙতো আছো, মোৰ 2টা ফোন, এটাত মানে কল আহিছিলে, এইটোত মিটিঙত আছিলো। তেতিয়া মানে বিনীতা মেমে ট্ৰেইনিঙত আছিলে, তেওঁ মানে ক'লে যে হয় মেম এইটো সঁচা কথা, এনেকুৱা হয়। মোৰ হৈছে নহয় মেম, মোৰ পইচা গোটেই লৈ গ'ল। মই কৈছো হয়, কি হ'ল? ত' তেওঁ কৈছে তেওঁ তাঁত চাত বৈ পইচা মানে 5,000 কিমান টকা পাইছিলে, সেই পইচাটো মানে বেংক একাউন্টত ৰাখিছিলে। তাৰপিছত তেখেতৰ ভায়েকে এবাৰ এলাহাবাদ গৈছিলে প্লেইনত টিকেট কৰি। এতিয়া চাওক, প্লেনত টিকেট কৰোতেও তেখেতৰ নাম্বাৰটো হেকাৰে পাই গ'ল। দেখিছেনে? আপুনি মানে অনলাইনত থাকিলে, অনলাইন ডিজিটেল মানে অনলাইন হয় নে? অনলাইনৰ আপুনি ইমেইল কৰিছে, কিবা ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছে, মিছ' অৰ্ডাৰ কৰিছে, যিকোনো কাম কৰিছে অনলাইনৰ, প্লেনৰ টিকেট কৰিছে, ৰেলৱে টিকেট কৰিছে, হয়নে? অনলাইন ক'ৰবাত শ্বপিং কৰিছে, পেমেন্ট কৰিছে, হেকাৰে পাই যায় ডিটেইল, এইবিলাক লিক হৈ যায় ডাটা। বুজি পাইছে নাই? আমি ক'ৰ পৰা ডাটা পালে, কেনেকে পালে, এইটো মাথা মাৰি আমি বিচাৰি নাপাওঁ, কাৰণ অনলাইনত যিমান ট্ৰানজেকচন হয়, যি হয়, চব মানে ডাটা হেকাৰে পাই যায়।
এতিয়া তেখেতে কৈছে মোৰ ভাইটিৰ নাম লৈ কেনে কৈ আছিলে আৰু কথা পাতি আছিলে, মই ভাইটিৰ নাম কোৱা কাৰণে মই বহুত দেৰি কথা পাতিলো, কিন্তু একো অটিপি বিচৰা নাই, একো বিচৰা নাই। কৈছে যে আপোনাৰ ভাইটিয়ে এনেকে এনেকে এলাহাবাদ টিকেট কৰিছিলে, এনেকে কথা পাতিছে। কৈছে আপোনাৰ ভাইটি বোলে তাতে এই পইচা পেমেন্ট বোলে আপোনাৰ কম কম দিলে বোলে, আপোনাৰ ভাইটিৰ বোলে পইচা অলপ পেণ্ডিং আছে, এইটো বিলটো আপোনালোকে কমপ্লিট দিব লাগিব। তেতিয়া মানে ভাইটিয়ে কৈছে আৰে প্লেনৰ টিকেটটো বাকীত নিদিয়ে নহয়, বাকীত প্লেনৰ টিকেট কেতিয়াবা দিব ধৰিলে, ভাইটিটো আমাক এনেকুৱা কোৱা নাই। কি পেমেন্ট আছে, নহয় এইটো বোলে ইনষ্টেণ্ট বোলে লোন লৈছিলে বোলে, আমুক তামুক মানে কিবা কিবি কৈ আছে। সেইটো মানে যি আহে তিয়ে কৈ আছে আৰু উল্টা পুল্টা মানে বকি আছে। তাৰপিছতে কিবা কিবি কৈ আছে, তেওঁ মানে আৰ্গুমেন্ট কৰি আছে আৰু কথাখিনি পাতি আছে পাতোতে বহুত দেৰি পাতিলে মানে। সিহঁতেও মানে টাইম লৈছে, বাইদেউক ফচাই ৰাখিছে মানে, মানে নাৰ্ভাচ কৰি দিছে আৰু ফচাই ৰাখিছে, বহুত দেৰি কথা পাতি আছে। তাৰ পিছতে ফোনটো কাটি দিলে আৰু মীমাংসা নহল, তেওঁলোকে ক'লে আমি আকৌ কল কৰিম আপোনাক, আপোনাৰ ভাইটিৰ আপুনি জনাই থব এনেকে এনেকে পেমেন্টটো আপোনালোকে কৰিবই লাগিব, এনেকে ক'লে। তাৰপিছতে আৰু অলপ দেৰি পিছতে তেওঁ মোবাইলত মেছেজ আহিছে এটা, পেমেন্ট উইড্ৰ। তাৰপিছতে বাইদেউ চালে পইচাটো মই উইড্ৰ কৰা নাই, গোটেই পইচা খিনি ওলাই গ'ল একাউণ্টৰ পৰা। তেওঁ হাজবেণ্ডক ফোন কৰিলে, কৈছে তুমি মোৰ একাউণ্টৰ পৰা পইচা ওলাইছা নেকি? তেতিয়া মানে ক'লে নাই মই তোমাৰ একাউণ্টত পইচা লোৱা নাই। কিয়? নাই মোৰ এনেকে মেছেজ এটা আহিছে পইচা ওলোৱা বুলি, উইড্ৰ মেছেজ আহিছে। ক'লে হাজবেণ্ডে তুমি ওলাইছা চাগে চোৱা। নাই মইতো কালি থৈয়ে আহিছো পইচা, আজি কেনেকে ওলাম, মই পইচাটো থৈহে আহিছো কালি, এইটো মই আজিতো মই ওলোৱাই নাই ঘৰতে আছো। তোমাৰ এটিএম কাৰ্ড ক'ত আছে চোৱা, এটিএম কাৰ্ডটো ঘৰতে আছে। তাৰপিছতে সিহঁতে একো বুজি নাপালে, বেংকত গ'ল, চিধা নেক্সট ডে বেংকত গ'ল, বেংক মেনেজাৰে চাই বুজি পালে, ক'লে যে এইটো আপোনাৰ হেকাৰে পালে। ত' আপোনাৰ কোনোবা অটিপি কিবা বিচাৰিছিলে, কল আহিছিলে কিবা, তেওঁ ক'লে নহয় মই যোৱাকালি কল এটা আহিছিলে, এই কলটোত মোৰ কথা পাতি আছিলো আৰু এনেকে এনেকে কথা কৈছিলে, গতিকে মোক একো অটিপি আৰু ডিটেইলছ একো বিচৰা নাই, জাষ্ট কথাহে পাতি আছিলো। কিমান দেৰি কথা পাতিলে? ক'লে মোৰতো মনত নাই, প্ৰায় আধা ঘন্টা বেছি পাতিছো। ক'লে হ'ল আৰু তেতিয়াহ'লে আপুনি হেকাৰে 1 মিনিটতকে বেছি কথা পাতিলে আপোনাৰ ডিটেইলছ পুৰা মানে চাবি কাঠি পাই যাব। গতিকে আপোনাৰ হেকাৰে পালে আৰু আপোনাৰ আৰু বেছি পইচা থকা হলে বিপদে আছিলে, গতিকে এইখিনি গোটেইখিনি আপোনাৰ লৈ গ'ল। তেতিয়া মানে তেওঁ মোক ক'লে যে শলাগ ললে যে ক'লে মেম এইটো সঁচা কথা, আপুনি পতাপত বাবুৱে ফোনটো কটাই দিলে, এইটো সঁচা। মই তেতিয়া বিশ্বাস কৰিব পৰা নাই যে অটিপি নিদিয়াকৈ এনেকা হয়। আমাৰ ল'ৰাটোৱে ক'লে এইটো নতুন চিষ্টেম আহিছে, হেকাৰে কি এনে বহি থাকিব নেকি অটিপিৰ কাৰণে, সিহঁতেওতো চিষ্টেম আপডেট কৰি থাকে। মই কৈছো আচ্ছা। তেতিয়া মানে এটা কথা বুজিলো যে আমি যিমান আপডেট হৈছো, হেকাৰে আমাতকে ডাবুল আপডেট। এতিয়া মানে কোৱা হয় নহয়, চোৰ যিমান স্মাৰ্ট হব, পুলিচে তাতকে ডাবল স্মাৰ্ট হব লাগিব ন। ত এনেকুৱা হৈছে এতিয়া, আমি যিমান স্মাৰ্ট হৈছো, আমাতকে বেছি চোৰে স্মাৰ্ট হৈছে, আৰু চোৰতকে বেছি পুলিচ আৰু আমাৰ ডিফেন্স চিষ্টেম স্মাৰ্ট হব লাগিব। চ' আমি সজাগ হব লাগিব, শিক্ষিত হব লাগিব। চ' সকলোৱে কোনো ইয়াতে ভয় খাব নালাগে, আমি ডিজিটেলি আপডেট হবই লাগিব, ইউজ কৰিবই লাগিব। আমি এটিএম, মোবাইল ফোন, চিম কাৰ্ড, আমাৰ মোবাইল, ইণ্টাৰনেট ইউজ কৰিবই লাগিব। কিন্তু আমি শিক্ষিত হব লাগিব। বেয়া দিশত আমি যিখিনি আমাৰ ডিচএডভানটেজ আছে, এইখিনিক আমি হাৰুৱাব কাৰণে আমি শিক্ষিত হব লাগিব আৰু নলেজ লব লাগিব। চ' মোবাইল ফোনটো কেনেকে ইউজ হয়, মানে অনলাইন পেমেন্ট আমি কৰো, অনলাইন পেমেন্টৰ সকলোখিনি আমি জানিব লাগিব। ৰিচিভ কেনেকে হয়, পেমেন্ট কেনেকে হয়, স্কেনাৰ কেনেকে পে কৰে, মানে এইখিনি আমি জানিব লাগিব। বহুত কথা আছে ইয়াতে। ত' এটমিক লৈও হেকাৰে এতিয়া কল কৰিব ধৰিছে। আগতে কি কয়, পাৰ্চেলৰ নামতো বহুত হেকাৰ হয়, ক'ব যে আপোনাৰ পাৰ্চেল আছে, অটিপি দিয়ক আগতীয়াকে ফোনতে। ত সেইবিলাক কৰিব নালাগে, আৰু 2-3 ছেকেণ্ডতকে বেছি কথাও পাতিব নালাগে কাৰো লগতো। আৰু সেই তেতিয়া আমাৰ মানে চব ছেফ হৈ থাকিব, চব মানে ডাটা ছেফ হৈ থাকিব। চ' এইটোকে মই জনাও। অলৰেডি এটা ৰেকৰ্ডিং চেমিনাৰ দিনা শুনাইছিলে ডক্টৰ এচিন্তিয়া ছাৰে, যে আপোনাৰ এই তেনেকে মানে প্ৰডাক্টৰ ডিটেইলছ কৈ দিছে মানে। তেনেকে আমাৰ লাৱণ্য দিহিঙীয়া মেম আছে আমাৰ মাজতে, আজি তেখেতকো এটা কল আহিছিলে। আৰু এইটো হেকাৰে কেনেকে পাই গৈছে, অৰ্ডাৰ কৰাৰ লগে লগে আপোনাৰ ডিটেইলছ পাই গৈছে। আৰু যোৱাকালি নে আজি ৰাতিপুৱা আমাৰ ফণীধৰ চেতিয়া ছাৰ আমাৰ মাজত আছিলে, এতিয়া চাগে ওলাই গৈছে তেওঁ। ত' ছাৰক মানে কল আহিছিলে, ছাৰৰ অৰ্ডাৰ কৰা আছে প্ৰডাক্ট, ত' অৰ্ডাৰ কৰা আছে, তেওঁলৈ কল আহিছে। আৰু এই প্ৰডাক্ট খিনি আহি পোৱাহিয়ে নাই,
আমাৰ শদিয়াৰ কেইবাজনো লিডাৰ্ছৰ নাম লৈছে, সকলোৰে প্ৰডাক্ট অৰ্ডাৰ কৰি থোৱা আছে, 7 তাৰিখৰ মানে অৰ্ডাৰ কৰা আছে, কিন্তু আহি পোৱাহি নাই এই প্ৰডাক্টবিলাক। আৰু এই প্ৰডাক্টখিনি মেম্বাৰ্ছ বিলাকৰ সকলো নাম তেখেতক কৈছে। তো একচুৱেলি আমাৰ কোম্পানীয়ে, আমাৰ ডেলিভাৰী বয়ে যিজনৰ পাৰ্চেল আছে সেইজনৰ নামহে ক'ব মাত্ৰ, গোটেই মানে গাঁৱৰ নামটো নকয়, গোটেই চহৰত শদিয়াত কেইজন লিডাৰে অৰ্ডাৰ কৰিছে সেইখিনি ডিটেইলছ কেতিয়াও নকয়। তো এইটো কি হয় আমি ধৰিব পৰা নাই। তো লগালগ মই বিনোদ বুগালে ছাৰলৈ ডিটেইলছটো দিছো, যিটো নাম্বাৰ পৰা কল আহিছিলে সেই নাম্বাৰটো দিছো, তেওঁলোকে এতিয়া ভেৰিফাই কৰি আছে আৰু আমাক জনাম বুলি কৈছে। তো এনেকুৱা কল আপোনালোককো আহিব, যিসকল আপোনালোকে অৰ্ডাৰ কৰি থাকে প্ৰডাক্ট, অৰ্ডাৰ কৰাৰ পিছতে সপ্তাহ দিনৰ ভিতৰতে আপোনালোকলৈ কল আহিব পাৰে তেনেকুৱা। আৰু কল আহিলে কি কৰিব লাগে নিশ্চয় আপোনালোকে এতিয়া বুজি পাইছে। চ' ভয় নকৰিব আৰু শিক্ষিত হওক, শিক্ষিত হলে ভয় নাই। চ' থেংক ইউ, ইমানে ক'লো। চ' ভুল ভ্ৰান্তি ক্ষমা মাৰ্জনা কৰিব। চ' মই বহুত কথা ক'ব লগা হ'ল এইখিনি বুজাবৰ কাৰণে। চ' থেংক ইউ। হয়, এতিয়া সকলোৱে প্ৰশ্ন কৰিব পাৰিব, শেষত আমাৰ প্ৰশ্ন থাকে। চ' মই মিটিঙৰ ৰেকৰ্ডিংটো অফ কৰি দিওঁ, কাৰণ বহুত দীঘলীয়া হৈ যায়। থেংক ইউ অল লিডাৰ্ছ। আৰু সকলোলৈ বহুত বহুত অভিনন্দন আৰু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোৱে যাতে এটমিত সফল হয় তাৰে কামনা কৰো, আৰু সকলোৰ বাবে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। ধন্যবাদ। জয় এটমি।